Hello dear aspirants, মই বিজন বাৰৈ আজি আকৌ হাজিৰ হ'লোঁ। আজি হাজিৰ হৈছোঁ স্পেচিয়েলি ফৰ টেট এস্পাইৰেণ্টছ। চ' বিগত 2019 চনত তোমালোকৰ হৈ যোৱা UPT ডেট ইজ আপাৰ প্ৰাইমেৰী টেটৰ ছ'চিয়েল ষ্টাডিজৰ যিমানকেইটা কুৱেশ্যন আছে, 60টা কুৱেশ্যন আছে। তো গোটেইকেইটা 60টা কুৱেশ্যন মই আজি তোমালোকৰ লগত ডিছকাছ কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত কৈ আছোঁ যে ভিডিঅ'টো অলপ লেন্দি হ'ব, বিকজ মই এইটো ভিডিঅ'ত তোমালোকৰ ইন ডিটেইল এক্সপ্লেনেশ্যন দিম, ঠিক আছে। আৰু ইয়াতে যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন মনত ৰাখিবা ডিফাৰেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, গুৰুত্বপূৰ্ণ হয়। জাষ্ট যে তোমালোকৰ এইটো টেটৰ কাৰণে ইম্পৰ্টেণ্ট এনেকুৱা নহয়, ঠিক আছে। এইটো আসাম গভৰ্ণমেণ্টৰ এক্সাম হওক কিংবা তোমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাম হওক, বহুতকেইটা কুৱেশ্যন আছে যিবোৰ কুৱেশ্যন মানে ৰিপিটেডলি আহি থাকে, বেলেগ ডিফাৰেণ্ট TCS এক্সাম হওক আহি থাকে। তো পাৰ্টিকুলাৰলি যে টেটৰ কাৰণে ইম্পৰ্টেণ্ট এইটো নহয়, এইটো ডিফাৰেণ্ট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' ব'লা উইদাউট ৱেষ্টিং এনি টাইম ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আকৌ কৈ আছোঁ ভিডিঅ'টো লেন্দি হ'ব, কাইণ্ডলি তোমালোকে লাষ্টলৈকে দেখিবা। চালে ভিডিঅ'টো লাষ্টলৈকে চালে ডেফিনেটলি তোমালোকৰ বেনিফিট হ'ব, আই এম চিয়'ৰ এবাউট ইট, বিকজ মই ইন ডিটেইলছ বহুতকেইটা কুৱেশ্যনৰ এনচাৰ তোমালোকক দিম, ঠিক আছে। নট অনলি 60 কুৱেশ্যন, তোমালোকে 60তকৈ বেছিটা কুৱেশ্যনৰ এনচাৰ জানিবা, ঠিক আছে। তো ব'লা ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। চ' আজিৰ প্ৰথমটো কুৱেশ্যন তোমালোকৰ ওচৰত চাব পাৰা, মই জুম আউট কৰি জুম ইন কৰি আছোঁ। বুৰঞ্জী বিভাগ ৰত্ন কোনে ৰচনা কৰিছিল? চ' তোমালোকৰ বুৰঞ্জী বিভাগ ৰত্ন লিখা হৈছিল কাৰ দ্বাৰা? মণিৰাম দেৱানৰ দ্বাৰা, ঠিক আছে। আৰু তেখেতৰ দ্বাৰা কেতিয়া ৰচনা কৰা হৈছিল? এইটো 1838ত ৰচনা কৰা আছিল, ঠিক আছে, ৰচনা কৰা হৈছিল। আৰু মনত ৰাখিবা মণিৰাম দেৱানক তোমাৰ 1857ত যেতিয়া ৰিভল্ট হৈছিল, চিপাহী বিদ্ৰোহ হৈছিল, ঠিক আছে, সেই চিপাহী বিদ্ৰোহৰ দোষী ৰূপে তেখেতক তোমাৰ যোৰহাটত, অসমৰ যোৰহাটত, আমাৰ যোৰহাটত কি কৰা হৈছিলে? ফাঁচি দিয়া হৈছিলে, ঠিক আছে। এইটো মনত ৰাখিবা। মানে অসমত যেতিয়া মানে চিপাহী বিদ্ৰোহ হৈছিলে, ঠিক আছে, সেইটোৰ নেতৃত্ব কোনে দিছিলে? অসমৰ পৰা তোমাৰ মণিৰাম দেৱানে দিছিলে, ঠিক আছে। চ' তেখেতে বুৰঞ্জী বিভাগ ৰত্ন লিখিছিল কিমান চনত? 1838ত। আৰু 1857ত তেখেতে চিপাহী বিদ্ৰোহত নেতৃত্ব দিছিল, আৰু সেইটোৰ কাৰণে তেখেতক তোমাৰ যোৰহাটত যেতিয়া ধৰিছিলে, ধৰাৰ পিছত ফাঁচি দিয়া হৈছিলে। দেন নেক্সট কুৱেশ্যন তোমালোকে চাই আছা। চ' কেতিয়া আমাৰ ভাৰতবৰ্ষত তোমাৰ প্ৰত্যাৱৰ্তন মৌচুমী ঋতু আহে, ঠিক আছে। ইংলিছ কুৱেশ্যনটো চাই লোৱা। চ' ভাৰতবৰ্ষত তোমাৰ কেতিয়া ৰিট্ৰিটিং মনচুন ছিজনটো ষ্টাৰ্ট হয়? চ' বেচিকেলি এইটো মনত ৰাখিবা, এইটো তোমাৰ অপশ্যন চি হ'ব উত্তৰ, অক্টোবৰ পৰা মিড ডিচেম্বৰ। এইটো তোমালোকৰ ক্লাছ 9ৰ বুক আছে যোনটো, ঠিক আছে। ক্লাছ 9ৰ বুকত তোমালোকে চাবা, তাতে জলবায়ু বা মনচুনৰ টাইপছ দিয়া আছে, ঠিক আছে। জিঅ'গ্ৰাফীৰ 3rd নম্বৰ চেপ্টাৰ হ'ব, ঠিক আছে, সেইটোত আছে। তো বেচিকেলি কি হয়, এইটো ছিজনত তোমালোকৰ কি হয়, মনচুন যোনটো আছে নহয়, এইটো তোমাৰ মানে উইথড্ৰ কৰি লয় তাৰমানে। মানে নৰ্মেলি কি হয় তোমাৰ মনচুনৰ সময়ত তোমালোকে জানা যে ভালদৰে কি হয়, প্ৰচুৰ পৰিমাণে বৰষুণ হয়। বাট এইটো সময়ত তোমাৰ বৰষুণৰ পৰিমাণটো কি হয়, ধীৰে ধীৰে কমি আহে। ডেট ইজ ৰিট্ৰিটিং মনচুন, ঠিক আছে। আৰু যদি আমি মনচুনৰ কথা কওঁ, ঠিক আছে, ৰিট্ৰিটিং মনচুন কিন্তু বেলেগ এটা পিৰিয়ড হয়, আৰু মনচুনটো এটা বেলেগ পিৰিয়ড হয়। যদি আমাৰ ভাৰতবৰ্ষত মনচুনৰ কথা কোৱা হয়, তো মনচুনটো বেচিকেলি কেতিয়া আহে? মনচুন তোমালোকৰ জুন টু ছেপ্টেম্বৰ হয়। বাট ৰিট্ৰিটিং মনচুন যোনটো আছে তোমাৰ এইটো কোনটো কেতিয়া হয়? অক্টোবৰৰ পৰা মিড ডিচেম্বৰ, ঠিক আছে। এই ৰিট্ৰিটিং মনচুনক তোমালোকক আৰু বেলেগ নামেৰে জনা যায়, ঠিক আছে। ডেট ইজ পোষ্ট মনচুন কিংবা ট্ৰানজিশ্যন মনচুন, ঠিক আছে। পোষ্ট মনচুন ইয়া ফিৰ তোমালোকৰ কি হ'ব? ট্ৰানজিশ্যন মনচুন নামেৰেও জনা যায়। দেন ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল? চোৱা, এইটোৰ এনচাৰ বেচিকেলি তোমালোকৰ দাদাভাই নৰোজী হ'ব, ঠিক আছে। দাদাভাই নৰোজী হ'ব অপশ্যন B2। বাট যদি অৰিজিনেলি কওঁ, তোমাৰ স্বৰাজ ৱাৰ্ডটো যোনটো আছে, এই স্বৰাজ ৱাৰ্ডটোৰ ফাৰ্ষ্ট কোনে ইউজ কৰিছিলে? স্বামী দয়ানন্দ সৰস্বতীয়ে, ঠিক আছে। স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰথমবাৰ কাৰণে এই ৱাৰ্ডটো ব্যৱহাৰ কৰিছিলে। তাৰপিছত তোমাৰ যেতিয়া 1906, ঠিক আছে, 1906ত কলিকাতাত INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হৈছিলে, ঠিক আছে। INC ডেট ইজ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন হৈছিল কোনখিনিত? কলকাতাত।
তো কলকাতাত যেতিয়া মানে অধিৱেশনটো হৈছিলে তেতিয়া দাদাভাই নৌৰোজীয়ে এই স্বৰাজৰ কথাটো প্ৰথমবাৰৰ কাৰণে তুলি ধৰিছিলে INCৰ তৰফৰ পৰা, ঠিক আছে। বাট অৰিজিনেলি কোনে ইউজ কৰিছিলে এইটো ফাৰ্ষ্ট টাইম স্বামী দয়ানন্দ সৰস্বতী, ঠিক আছে। তো যদি এইটো অপশ্যনত তোমালোকৰ যদি দাদাভাই নৌৰোজী নাথাকিলেহেঁতেন তোমালোকে কোনটো এনচাৰ ঠিক কৰিলেহেঁতেন তেতিয়া স্বামী দয়ানন্দ সৰস্বতী। ক্লিয়াৰ কনচেপ্ট? ওকে। দেন কোনজন আহোম ৰজাই কাছাৰী ৰজাক থাপিত সঞ্চিত ৰজাত পৰিণত কৰিছিলে? ইংৰাজী কুৱেশ্যনটো চাই লোৱা। দ্য আহোম ৰুলাৰ হু ফাৰ্ষ্ট টু টাৰ্ণ দ্য কাছাৰী কিংছ এজ থাপিতা সঞ্চিতা ৰাজা ৱাজ, এইটো কোনে হ'ব তোমাৰ? স্বৰ্গদেউ চুহুমুং। দেট ইজ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। তোমালোকে মনত ৰাখিবা চুহুমুঙক আৰু বেলেগ নামেৰেও জনা গৈছিলে। তেখেতক কি নামেৰে জনা গৈছিলে? দিহিঙীয়া ৰজা, ঠিক আছে। দিহিঙীয়া ৰজা নামেৰে জনা গৈছিলে। আৰু তেখেতে প্ৰথম ৰজা আছিলে যিয়ে মানে যোনে কি কৰিছিলে তোমাৰ হিন্দু টাইটেল এডাপ্ট কৰিছিলে, ঠিক আছে। হিন্দু টাইটেল স্বৰ্গনাৰায়ণ টাইটেলটো ফাৰ্ষ্ট টাইম তেখেতে কি কৰিছিলে? এডাপ্ট কৰিছিলে, ঠিক আছে। পৃথিৱীৰ গোলকীয় আকৃতিৰ বিষয়ে কোৱা প্ৰথমগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আছিল কোন? চোৱা, ইণ্ডিয়ান এষ্ট্ৰনমাৰৰ কথা যদি কোৱা হয় তেন্তে হ'ব তোমালোকৰ আৰ্যভট্ট, ঠিক আছে। তো আৰ্যভট্ট ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এষ্ট্ৰনমাৰ যোনে ডিস্কভাৰ কৰিছিলে কি তোমাৰ মানে আমাৰ পৃথিৱী কি হয় তোমাৰ স্পেৰিকেল শেপ মানে গোলকীয় আকৃতিৰ হয়, ঠিক আছে। বাট যদি ইণ্ডিয়ানৰ কথা নাহে, ঠিক আছে, তো তেতিয়া মনত ৰাখিবা এইটো প্ৰথম ডিস্কভাৰ কৰিছিলে কোনে? প্লটেমি, ঠিক আছে। PLOTEMY প্লটেমিয়ে এইটো ডিস্কভাৰ কৰিছিলে। যদি ইণ্ডিয়ান এষ্ট্ৰনমাৰৰ কথা হয় তেতিয়া হ'ব আৰ্যভট্ট, আৰু যদি ইণ্ডিয়ান এষ্ট্ৰনমাৰৰ কথা নাহে তেতিয়া হ'ব কোন? প্লটেমি, ঠিক আছে। দেন টাইটেন তোমাৰ কোনটো কোন গ্ৰহৰ উপগ্ৰহ হয়? ঠিক আছে। তো টাইটেন ইজ এ স্যাটেলাইট অফ হুইচ অফ দ্য ফলোয়িং প্ল্যানেট? তো এইটো মনত ৰাখিবা এইটো হ'ব ছেটাৰ্ণৰ উপগ্ৰহ হয়, ঠিক আছে। চ' তোমাৰ এই টাইটেনটো কি হয়? ছেটাৰ্ণৰ আটাইতকৈ ডাঙৰ তোমাৰ উপগ্ৰহ হয়। প্লাছ তোমালোকে মনত ৰাখিবা টাইটনৰ মুঠ কেইটা আছে উপগ্ৰহ? 83টা। তাৰ পৰা 63টা উপগ্ৰহৰ নাম দিয়া হৈছে এতিয়ালৈকে, আৰু 20টা উপগ্ৰহৰ নাম কনফাৰ্ম হোৱা নাই, ঠিক আছে। ইয়াৰ উপৰিও মানে টাইটনৰ আৰু কেইটা মুনৰ কথা কৈ আছোঁ মই, এটলাছ, পেণ্ডোৰা, ঠিক আছে, মিমাছ, ৰিয়া, এইকেইটা তোমাৰ কি হয় মানে স্পেচিয়েলি কেইটামান ইম্পৰ্টেণ্ট নাম কৈ দিলোঁ মই, যোনবোৰ টাইটনৰ কি হয় তোমাৰ ছেটাৰ্ণৰ কি হয় আৰু ছেটেলাইট হয়। আৰু এটা কথা মনত ৰাখিবা এই টাইটেনটো যোনটো আছে এইটো আমাৰ টাইটেনটো তোমাৰ ছেটাৰ্ণৰ লাৰ্জেষ্ট মুনটো হয়, লগে প্লাছ ইয়াৰ লগত তোমালোকৰ কি হয় এণ্টায়াৰ ছ'লাৰ ছিষ্টেমৰ ছেকেণ্ড লাৰ্জেষ্ট মুন হয় কোনটো? তোমাৰ টাইটেন হয়, ঠিক আছে। আৰু যদি জুপিটাৰৰ কথা কোৱা তো জুপিটাৰৰ তোমাৰ মুন এটা ফেমাছ মুন আছে, দেট ইজ ছেকেণ্ড লাৰ্জেষ্ট কৈছোঁ নহয়, টাইটেনটো তোমাৰ ছেকেণ্ড লাৰ্জেষ্ট মুন হয়। তো তেন্তে ফাৰ্ষ্ট লাৰ্জেষ্ট মুন কোনটো হ'ব? জুপিটাৰৰ হয়। আৰু এইটোৰ নাম কি হয় তোমালোকৰ? গেনিমেড, ঠিক আছে, বা গিনিমিড বুলি তোমালোকে ক'ব পাৰা। GANYMED, ঠিক আছে। তো এইটো কি হয়? এইটো তোমাৰ জুপিটাৰৰ হয়, ঠিক আছে, জুপিটাৰৰ মুন হয়। আৰু দিছ ইজ দ্য ফাৰ্ষ্ট লাৰ্জেষ্ট মুন অফ দ্য এণ্টায়াৰ ছ'লাৰ ছিষ্টেম। আৰু ছেকেণ্ড হয় তোমালোকৰ কোনটো? টাইটেন, দেট ইজ ছেটাৰ্ণৰ যোনটো হয়। ইয়াৰ উপৰিও তোমাৰ ছেটাৰ্ণৰ আৰু কেইটামান মুনৰ নাম মই কৈ দিছোঁ অলৰেডি, দেট ইজ এটলাছ, পেণ্ডোৰা, মিমাছ, ৰিয়া, বহুতকেইটা নাম আছে, বাট কেইটামান তোমালোকৰ নাম মই কৈ দিলোঁ। দেন ভাৰতবৰ্ষৰ চবতকৈ বেছি জনসংখ্যাৰ ঘনত্বৰ অঞ্চলটো হ'ল? চ' এই কুৱেশ্যনটোৰ উত্তৰটো হৈ যাব তোমালোকৰ অপশ্যন বি, নৰ্থন ৰিজন। মনত ৰাখিবা এই নৰ্থন ৰিজনৰ ঘনত্বটো বেছি হোৱাৰ কাৰণ কি আছে? বিকজ তাতে তোমালোকৰ কি আছে? UP আছে, প্লাছ তোমালোকৰ দিল্লী আছে, ঠিক আছে, UP আছে, দিল্লী আছে। তো তোমাৰ সেইবোৰ ৰিজনৰ কাৰণে কি হয় মানে সেইটো ৰিজনৰ তোমাৰ কি হয় পপুলেশ্যন বহুত ডেন্স হয়, ঠিক আছে। আৰু তোমালোকে জানা যে আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্য কোনটো হ'ল? তোমালোকৰ UP, ঠিক আছে। চ' সেইটো কাৰণেও তোমালোকৰ কি হয় নৰ্থ ইষ্টাৰ্ণ ৰিজনটো কি হয় বেছি ডেন্সলি হয় বা ডেন্সলি পপুলেটেড হয়। চ' ইয়াতে তোমালোকৰ নেক্সট কুৱেশ্যনত গুপ্ত শাসনকালত থকা গিল্ডছ যে আছিল, ঠিক আছে, সিহঁতৰ বিষয়ে কোনটো সঁচা নহয়? চ' তোমালোকে মনত ৰাখিবা এই গিল্ডছক ফাৰ্ষ্ট অফ অল এই গিল্ডছক আৰু এটা নামেৰে জনা গৈছিল, দেট ইজ শ্বেৰনি, ঠিক আছে। তো বেচিকেলি ইহঁতে কি আছিল? ট্ৰেডাৰ আছিল, ঠিক আছে, ট্ৰেডাৰ ক'ব পাৰা, আৰ্টিচিয়ান ক'ব পাৰা, ঠিক আছে।
মাৰ্চেণ্টছ ক'ব পাৰা কিংবা প্ৰফেশ্যনেলছ আছিল সিহঁতে। তো সিহঁতে বেচিকেলি কি কৰিছিলে তোমালোকৰ এইটো কাম কৰিছিলে, দেট ইজ অৰ্গেনাইজেশ্যন অফ প্ৰডাকশ্যন কৰিছিলে, ঠিক আছে। দেন গিল্ডছ কণ্ট্ৰল দ্য প্ৰাইচেছ অফ দ্য মেনুফেকচাৰ্ড আৰ্টিকেলছ, সেইটোও কৰিছিলে। দেন সিহঁতে এজ এ, মনত ৰাখিবা, সিহঁতে হুণ্ডি এইটো ট্ৰেডিশ্যনেল এটা বিল অফ এক্সচেঞ্জ হয়, সিহঁতে হুণ্ডি ইছ্যু কৰিছিলে, প্লাছ সিহঁতে কইনো ইছ্যু কৰিছিলে এজ এ বেংকাৰ, ঠিক আছে। সিহঁতে এজ এ বেংক হিচাপেও কাম কৰিছিলে, প্লাছ সিহঁতে হুণ্ডি ইছ্যু কৰিছিলে এটা সময়ত, ঠিক আছে। ডেট ইজ গুপ্ত ৰুলৰ সময়ত সিহঁতে হুণ্ডি ইছ্যু কৰিছিলে। এইটো এটা কি হয়, বিলছ অফ এক্সচেঞ্জ হয়, ঠিক আছে। বিলছ অফ এক্সচেঞ্জ প্লাছ সিহঁতে বেংক হিচাপে কাম কৰিছিল, লগতে কেইটামান জেগাত সিহঁতে কি কৰিছিলে, কইনছো ইছ্যু কৰিছিলে। বাট সিহঁতৰ কথা পলিটিকেল এৰিয়াৰ লগত মানে কোনো জেগাত মানে এইটো সঁচা নহয়, তাৰমানে এইটো কৈছে নট ট্ৰু বুলি কৈছে, which is not true about the function of guilds during Gupta rule। তো এইটোৰ এনসাৰ হৈ যাব কি, অপশ্যন চি হ'ব, ঠিক আছে। অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ। সো ইয়াৰ উত্তৰটো হৈ যাব অপশ্যন চি। সো এইটোৰ উত্তৰ কি হ'ব কোৱা, হিমালয় পৰ্বত কি হয় তোমালোকৰ? দ্য হিমালয়াজ আৰ অল্ড ফল মাউণ্টেন্স না ইয়ং ফল মাউণ্টেন্স না কি হ'ব কোৱা? সো মনত ৰাখিবা, হিমালয়ৰ কথা যদি কোৱা হয়, হিমালয় কি হয় তোমালোকৰ ইয়ং ফল মাউণ্টেন্স হয়। লাষ্ট টাইমত মই এটা ভিডিঅ' বনাইছিলোঁ, তাতে মই 10টামান কুৱেশ্যন ডিছকাছ কৰিছিলোঁ, তো তাতে মানে অলপ এক্সপ্লেইন কৰাত মোৰ অলপ মিষ্টেক হৈ গৈছিল। তো মনত ৰাখিবা তোমালোকৰ হিমালয় যোনটো আছে ইয়ং ফল মাউণ্টেন্স হয়। বেচিকেলি এই হিমালয়টো তোমাৰ 40 to 50, ঠিক আছে, 40 to 50 মিলিয়ন ইয়াৰ্ছৰ আগত তোমাৰ কি হৈছিলে, ফৰ্ম হৈছিল, ঠিক আছে। এণ্ড চ' ইয়ং ফল মাউণ্টেন্স কোনটো হয়, হিমালয় হয়। আৰু এক্সাম্পল মই দি আছোঁ এটা, তোমালোকৰ ৰকি পৰ্বতমালা, এল্পছ, ঠিক আছে, এণ্ডিজ, এইবোৰ কি হয় তোমালোকৰ ইয়ং ফল্ড মাউণ্টেন্স হয়। আৰু অল্ড ফল্ড মাউণ্টেন্সৰ কথা যদি মই কওঁ, এইটো তোমাৰ আহি যাব আৰাৱলী পৰ্বতমালা যোনটো আছে সেইটো আহি যাব। দেন এপ্লাচিন ইন নৰ্থ আমেৰিকা, ঠিক আছে, নৰ্থ আমেৰিকাৰ এপ্লাচিন সেইটো আহি যাব। দেন ইয়াৰ পিছত যদি তুমি ব্লক মাউণ্টেইন বা ভলকেনিক মাউণ্টেইনৰ কথা কোৱা, ঠিক আছে, ব্লক মাউণ্টেইনৰ ক্ষেত্ৰত তোমাৰ কি হৈ যাব, ৰাইন ভেলী, ঠিক আছে, ৰাইন ভেলীৰ কথা ক'ব পাৰা, আফ্ৰিকান ড্ৰিফ্ট ভেলী, এইবোৰ হৈ যাব তোমালোকৰ ব্লক মাউণ্টেইনছ। আৰু ভলকেনিক মাউণ্টেইনছৰ কথা যদি কোৱা, কিলিমাঞ্জাৰো এক্সাম্পল লৈ লোৱা, ঠিক আছে, কিলিমাঞ্জাৰো কথা ক'ব পাৰা তোমালোকে। চ' বুজিলা, চ' 39ৰ এনচাৰটো কি হ'ব লাগিব তোমালোকৰ ইয়ং ফল মাউণ্টেইনছ হ'ব। চ' এই প্ৰশ্নৰ উত্তৰটো মই অলৰেডি কৈয়ে দিছোঁ, কিলিমাঞ্জাৰো তলৰ কোনটো পৰ্বতৰ উদাহৰণ হয়, তোমালোকে জানাই এইটো, মাত্ৰ মই ক'লোঁ। চ' কিলিমাঞ্জাৰো হৈ যাব কোনটো তোমালোকৰ ভলকেনিক মাউণ্টেইন, এনচাৰ এ হ'ব। দেন আদি বৈদিক যুগত তোমাৰ পাঞ্চাল, কুৰু, ভাৰত আদি শব্দবোৰ কি বুজাইছিলে? চ' এইটোৰ উত্তৰ হৈ যাব তোমালোকৰ ডিউৰিং দ্য আৰ্লি বেদিক পিৰিয়ড, ঠিক আছে। এইটোৰ উত্তৰ হ'ব তোমালোকৰ ট্ৰাইব বুজাইছিলে, ঠিক আছে, অপশ্যন এ হ'ব এইটোৰ উত্তৰ, ঠিক আছে। বেচিকেলি তোমালোকৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ, ঠিক আছে, সেইবোৰ ট্ৰাইব আছিলে আৰ্লি বেদিক পিৰিয়ডত। মানে এট প্ৰেজেণ্ট আমালোকৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া যোনটো হয়, ঠিক আছে, সেই নৰ্থ ইষ্ট এট প্ৰেজেণ্টৰ কথা কৈ আছোঁ, নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া, ঠিক আছে। আগৰ কালৰ কথাও যদি কোৱা তেন্তে বেলেগ আছিলে, বাট এট প্ৰেজেণ্ট নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ যিবোৰ এৰিয়া হয়, সেইবোৰ এৰিয়াৰ পৰা সেইবোৰ তোমাৰ ট্ৰাইব বিলংছ কৰিছিলে, দেট ইজ পাঞ্চাল, কুৰুচ কিংবা ভাৰত, ঠিক আছে। ইয়াৰ কুৱেশ্যনটো কি এনচাৰ কি হ'ব, কোচ ৰাজ্যখন দুভাগ বিভক্ত কৰা হৈছিল, ইয়াৰে পশ্চিম ভাগৰ নাম আছিল কোচ বিহাৰ, পূৰ্ব ভাগক কি নামেৰে জনা গৈছিল, ঠিক আছে। তো কি হ'ব এইটোৰ উত্তৰ, এইটো প্ৰশ্নৰ উত্তৰ হৈ যাব তোমালোকৰ দেট ইজ অপশ্যন ডি, ঠিক আছে। তো মনত ৰাখিবা, তোমাৰ যেতিয়া কোচ বিহাৰ ৰাজ্যটো আছিল নহয়, কোচ কিংডম যেতিয়া ডিভাইড হৈছিলে, ডিভাইড হোৱাৰ পিছত তোমাৰ ৱেষ্টাৰ্ণ পাৰ্ট যোনটো আছিলে তাৰ নাম আছিলে কি কোচ বিহাৰ। এই কোচ বিহাৰক তোমাৰ কোনে শাসন কৰিছিলে, তোমাৰ কোচ বিহাৰক শাসন কৰিছিলে তোমাৰ কোনে, লক্ষ্মী নাৰায়ণ, ঠিক আছে, লক্ষ্মী নাৰায়ণে শাসন কৰিছিলে। আৰু এই কোচ সাজক শাসন কৰিছিলে কোনে, ৰঘুদেৱ, ঠিক আছে, কোনে শাসন কৰিছিলে, ৰঘুদেৱ। প্লাছ মনত ৰাখিবা আৰু এটা কথা, তোমালোকৰ কোচ কিংডম দেট ইজ কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিলে, বিশ্বসিংহা, ঠিক আছে, বিশ্বসিংহা এইটোৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু বেচিকেলি তোমাৰ কোচ কিংডমটো ডিভাইড হৈছিলে কিমান চনত, 1587 তোমালোকে ক'ব পাৰা, ঠিক আছে, 1587ত এইটো ডিভাইড হৈছিলে। একজেক্ট ডেট ক'ৰবাত উল্টা পুল্টা হ'ব পাৰে,
খেলি মেলি হ'ব পাৰে, বাট বেচিকেলি এইটো মই যোনটো ৰিচাৰ্চ কৰিছোঁ ৰিচাৰ্চ কৰাৰ পিছত পাইছোঁ যে তোমাৰ কোচ কিংডমটো তোমাৰ 1587 ডিভাইড হৈছিলে, আৰু ডিভাইড হৈ কিনে দুটা ভাগত বিভক্ত হৈছিলে। তো এটা ভাগ হৈছিলে তোমাৰ কোচবিহাৰ আৰু এটা হৈছিলে কোচ হাজো। কোচবিহাৰক কোনে শাসন কৰিছিলে? লক্ষ্মী নাৰায়ণে, ঠিক আছে। আৰু কোচ হাজোক কোনে শাসন কৰিছিলে? ৰঘুদেৱে। আৰু কোচ কিংডমৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? তোমাৰ বিশ্বা সিংহ। দেন পদ্মিনী আখ্যান নিম্নলিখিত কোনজন দিল্লী চুলতানৰ লগত জড়িত আছিল? তোমালোকে ৰিচেণ্টলি চাইছা নহয় পদ্মাৱতী বা পদ্মাৱত ফিল্মটো ৰণবীৰ কাপুৰৰ। চ' সেইটো মুভিত তোমালোকে চাইছিলা দীপিকা আৰু ৰণবীৰ আছিল প্লাছ শাহিদ কাপুৰ আছিলে না। তো এইটো মুভিত কোনে ভিলেন হৈছিলে? ভিলেন সাজিছিলে কোনে? তোমাৰ ৰণবীৰ কাপুৰ। আৰু ৰণবীৰ কাপুৰ কি আছিলে? আলাউদ্দিন খিলজি, ঠিক আছে। তো এইটো কাৰ লগত জড়িত আছে? তোমাৰ আলাউদ্দিন খিলজিৰ লগত জড়িত আছে। এতিয়াও যদি মনত পৰা নাই তোমালোকৰ সেইটো গান মনত নিশ্চয় আছে, নে গানটো মনত আছেনে? সেই ফিল্মটোৰ লগত এইটো জড়িত, ঠিক আছে। তো তাতে ৰণবীৰ সিঙে কি কৰিছিলে? ৰণবীৰ সিঙে তোমালোকৰ আলাউদ্দিন খিলজিৰ ৰোলটো প্লে কৰিছিলে। তো এই পদ্মিনী এপিছডটো তোমাৰ আলাউদ্দিন খিলজিৰ লগত জড়িত হৈ আছে। অ'কে, আহি গ'ল এতিয়া কনফিউজিং কুৱেশ্যন এটা, ঠিক আছে। চ' তলত উল্লেখ কৰা অসমৰ কোনখন জিলাত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? চ' তোমালোকে যদি গুগলত চাৰ্চ কৰা, যিমানেই গুগলত তোমালোকে চাৰ্চ কৰা, তোমালোকে অপশ্যনত পাবা যে তোমালোকে অপশ্যনত পাই যাবা যে ওৰাং নেশ্যনেল পাৰ্কটো তোমাৰ শোণিতপুৰ প্লাছ দৰং দুটা ডিষ্ট্ৰিক্টতে আছে, ঠিক আছে। তোমালোকে যদি গুগলত চাৰ্চ কৰা বিচাৰা তেতিয়া তোমালোকে পাবা যে ওৰাং নেশ্যনেল পাৰ্ক শোণিতপুৰতো আছে, দৰঙতো আছে। বাট তোমালোকে যদি আমাৰ সেৱা বোৰ্ডৰ ক্লাছ 9ৰ বুক যদি তোমালোকে বিচাৰা তেতিয়া তোমালোকে তাতে নেশ্যনেল পাৰ্কৰ এটা লিষ্ট দিয়া আছে 4th নম্বৰ চেপ্টাৰ জিঅ'গ্ৰাফি ছেকশ্যনৰ, ঠিক আছে। তাতে তোমালোকে চাবা যে তোমালোকক দিয়া আছে ওৰাং নেশ্যনেল পাৰ্কটো তোমালোকৰ বেচিকেলি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা তাতে মেনশ্যন কৰা আছে, তাতে দৰং ডিষ্ট্ৰিক্টৰ কথা মেনশ্যন নাই। তো ইয়াৰ উত্তৰটো হৈ যাব তোমালোকৰ অপশ্যন এ, ঠিক আছে। ক্লিয়াৰ? ইয়াৰ লগত তোমালোকে জানি ৰাখিবা যে ফাৰ্ষ্ট অফ অল ওৰাংটো এটা নেশ্যনেল পাৰ্ক নাছিলে। যেতিয়া এইটো প্ৰথম এষ্টাব্লিছ কৰা হৈছিলে এইটো এটা অভয়াৰণ্য আছিলে, ৱাইল্ড লাইফ চেংচুৰী আছিলে, ঠিক আছে। তো এইটো এষ্টাব্লিছ কেতিয়া হৈছিল? 1885ত। দেন 1999ত ইয়াক নেশ্যনেল পাৰ্কৰ মৰ্যাদা প্ৰদান কৰা হয়, ঠিক আছে। নেশ্যনেল পাৰ্ক হিচাপে ঘোষিত কৰা হয়। তাৰপিছত ইয়াক টাইগাৰ ৰিজাৰ্ভৰ নাম দিয়া হয় তোমাৰ কেতিয়া? 2015ত টাইগাৰ ৰিজাৰ্ভ বুলি ইয়াক ডিক্লেয়াৰ কৰা হয়, ঠিক আছে। দেন ইয়াৰ লগত জড়িত আৰু এটা কথা, ইয়াক তোমালোকে মনত ৰাখিবা ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক বুলিও কোৱা হয়, কিংবা তোমালোকৰ মিনি কাজিৰঙা বুলিও জনা যায় ইয়াক, ঠিক আছে, মিনি কাজিৰঙা। চ' 1885ত তোমালোকৰ ৱাইল্ড লাইফ চেংচুৰী হিচাপে এষ্টাব্লিছ কৰা হৈছিল। তাৰপিছত 1999ত তোমালোকৰ নেশ্যনেল পাৰ্ক বুলি ডিক্লেয়াৰ কৰা হৈছিল ইয়াক। তাৰপিছত 2015ত ইয়াক টাইগাৰ ৰিজাৰ্ভ বুলি ডিক্লেয়াৰ কৰা হয়, ঠিক আছে। দেন ভাৰতৰ কোনখন বাতৰি কাকত পোনপ্ৰথমে প্ৰকাশিত হৈছিলে? তো এইটো তোমালোকে জানাই, এনচাৰ কি হ'ব? চ' এইটো মনত ৰাখিবা তোমালোকৰ কি হয়? বেংগল গেজেট, ঠিক আছে। তো ফাৰ্ষ্ট নাম কি হয় এইটোৰ? দ্য বেংগল গেজেট। তো এই বেংগল গেজেটক কি কোৱা হয়? আন এটা নাম আছে তোমাৰ হিকিজ বেংগল গেজেট বুলি জনা যায়। তো ইয়াক ফাৰ্ষ্ট পাব্লিছ কৰা হৈছিল তোমালোকৰ 1780, ঠিক আছে। কেতিয়া? 1780, দেট ইজ 29 জানুৱাৰী ফাৰ্ষ্ট পাব্লিছ কৰা হৈছিল। আৰু যে হিকি আছে, হিকিজ বেংগল গেজেট, হিকি এজন কি আছিলে? আইৰিছ পাৰ্চন আছিলে, ঠিক আছে। আইৰিছ পাৰ্চন আছিলে হিকি, দেট ইজ তেখেতৰ সম্পূৰ্ণ নাম আছিল তোমাৰ জেমছ আগষ্টাছ হিকি, ঠিক আছে। এইটো ষ্টাৰ্ট হৈছিলে তোমালোকৰ 1780 আৰু এইটো বন্ধ হৈ গৈছিলে তোমালোকৰ 1782ত বন্ধ হৈ গৈছিলে এইটো, ঠিক আছে। আৰু ইয়াৰ আৰু এটা নাম আছে, ইয়াক দ্য অৰিজিনেল কলকাতা জেনেৰেল এডভাইজাৰ বুলিও কোৱা হয়। দ্য অৰিজিনেল, ঠিক আছে, দ্য অৰিজিনেল TO, মই এইটো ৰাফ কৰি দিওঁ, দ্য অৰিজিনেল কলকাতা জেনেৰেল এডভাইজাৰ বুলিও ইয়াক জনা যায়, ঠিক আছে, বা জনা যায়। এতিয়া তোমালোকৰ কাৰণে এটা কুৱেশ্যন, তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰিবা যে অসমৰ প্ৰথম নিউজ পেপাৰ কোনটো আছিলে, ঠিক আছে। ইয়াৰ লগত
তোমালোকক আৰু এটা কুৱেশ্যন মই সুধি আছোঁ, তোমালোকে এইটো কমেণ্ট বক্সত মেনশ্যন কৰিবা, জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন আছিলে? ঠিক আছে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ডেট ইজ অসমীয়া নিউজ পেপাৰ প্ৰথম কোনটো আছিলে আমালোকৰ, আৰু জোনাকী যুগৰ তোমাৰ ত্ৰিমূৰ্তি। ঠিক আছে, চ' নেক্সট কুৱেশ্যন, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী হয়? তো এইটোৰ এনচাৰ কোনটো হৈ যাব তোমালোকে জানা, ডেট ইজ সোৱণশিৰি। ঠিক আছে, অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। চ' অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, সোৱণশিৰি। ঠিক আছে, সোৱণশিৰি। তো আয়তন হিচাপে কোনখন গেছৰ পৰিমাণ তোমালোকৰ বায়ুমণ্ডলত 78 ভাগ আছে? এইটো তোমালোকে জানা ভালদৰে। এইটোৰ উত্তৰ হৈ যাব কি তোমালোকৰ নাইট্ৰজেন। তো নাইট্ৰজেন কিমান শতাংশ আছে তোমালোকৰ? 78। আৰু যদি অক্সিজেনৰ কথা কোৱা হয় তোমালোকে মনত ৰাখিবা, অক্সিজেনৰ পৰিমাণ কিমান হয়? 21% হয় তাতে। আৰু যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সুধি দিয়ে তেতিয়া মনত ৰাখিবা 0.004% আছে কাৰ্বন ডাই অক্সাইড। ঠিক আছে, আৰু বেলেগ গেছবোৰ তোমালোকৰ কিমান আছে ধৰি লোৱা তোমালোকে 0.93 বা 97%, 96 ধৰি লোৱা বেলেগ গেছ আৰু আছে, লাইক আৰ্গন আছে। ঠিক আছে, হিলিয়াম আছে, মিথেন আছে, ক্ৰিপ্টন আছে, হাইড্ৰজেন আছে। সেইবোৰ তাৰে পৰা আৰ্গনৰ পৰিমাণ হয় তোমালোকৰ 0.93%। ঠিক আছে, আৰু বাদ বাকী যিমান আছে ডেট ইজ তোমাৰ হিলিয়াম, মিথেন, ক্ৰিপ্টন সেইবোৰ যিমান আছে সেইটো ৰেষ্টখিনি হৈ যায়। তো গোটেইকেইটা মিলি কেনে 100% হয়, এইটো মনত ৰাখিবা। চ' কোনখিনি বা কোন মহাসাগৰত তোমালোকৰ ফ্লৰিডা হ্ৰদ পোৱা যায়? ঠিক আছে, চ' বেচিকেলি ফ্লৰিডা যদি কোৱা হয় তোমালোকৰ ফ্লৰিডা কোনখিনিত আছে তোমালোকৰ? সাউথ আটলাণ্টিক অ'শ্যান কিংবা তোমালোকৰ কেৰিবিয়ান চি হয়। ঠিক আছে, আৰু এইটো কি এটা ৱাৰ্ম কাৰেণ্ট হয়। মনত ৰাখিবা, কাৰেণ্ট দুই ধৰণৰ হয়, এটা কোল্ড কাৰেণ্ট হয় আৰু এটা কি হয় তোমালোকৰ ৱাৰ্ম কাৰেণ্ট হয়। ইয়াৰ লগত তোমালোকে বিচাৰিবা, গুগলত চাৰ্চ কৰিবা কুৰ'চিঅ' কাৰেণ্ট। ঠিক আছে, কোনটো সাগৰত পোৱা যায় বা সাগৰত দেখা যায়? ঠিক আছে, কুৰ'চিঅ, দ্যাট ইজ KUROSHIO, কুৰ'চিঅ' কাৰেণ্ট। দেন ব্ৰাজিলিয়ান কাৰেণ্ট কোনখিনিত দেখা যায় এইবোৰ চাবা তোমালোকে। ঠিক আছে, ময়ে কৈ দি আছোঁ, কুৰ'চিঅ' কাৰেণ্ট তোমালোকৰ পেচিফিক অ'শ্যানত দেখা যায়। ঠিক আছে, আৰু ব্ৰাজিলিয়ান কাৰেণ্ট যোনটো আছে এইটো তোমাৰ সাউথ আটলাণ্টিক অ'শ্যানত দেখা যায়, ব্ৰাজিলিয়ান কাৰেণ্ট। তোমালোকৰ ফকলেণ্ড কাৰেণ্ট যদি কোৱা হয় এইটো কোনখিনিত দেখা যায়? আটলাণ্টিক কোষ্ট অফ পেণ্টাগনিয়া। ঠিক আছে, আৰু তোমালোকৰ যোনটো মই ক'লোঁ কুৰ'চিঅ' কাৰেণ্ট, দেন তোমালোকৰ ব্ৰাজিলিয়ান কাৰেণ্ট। ঠিক আছে, এই গোটেইকেইটা তোমালোকৰ কি হয়? ৱাৰ্ম কাৰেণ্ট হয়। আৰু যোনটো তোমালোকক ক'লোঁ ফকলেণ্ড, এইটো কি হয় তোমালোকৰ কোল্ড কাৰেণ্ট হয়। এইটো এটা ফেক্ট বেছড কুৱেশ্যন হয়। ঠিক আছে, তো ইয়াৰ উত্তৰ হৈ যাব তোমালোকৰ অপশ্যন চি, ডেট ইজ ভাৰতীয় প্ৰমাণ সময় আৰু গ্ৰীণউইচ মধ্যাহ্ন সময়ৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান? চ' দ্য ডিফাৰেঞ্চ বিটুইন দ্য ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম IST এণ্ড গ্ৰীণ GMT ইজ 5 hours and 30 minutes। ঠিক আছে, 5 hours and 30 minutes। আৰু তোমালোকে জানা GMT কোনখিনিত আছে? GMT তোমাৰ লণ্ডনত হয়। ঠিক আছে, UK লণ্ডন। দেন প্ৰাচীন অসমৰ বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? এইটোৰ এনচাৰ হৈ যাব তোমালোকৰ অপশ্যন ডি। ঠিক আছে, দ্যাট ইজ হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য বৰ্মন ডাইনেষ্টি অফ এনচাইণ্ট আছাম ইজ ভাস্কৰ বৰ্মন। ঠিক আছে, ভাস্কৰ বৰ্মন, অপশ্যন ডি। আৰু যদি তোমালোকক সুধি দিয়ে যে ফাৰ্ষ্ট ৰজা কোন আছিল, অৰ্থাৎ প্ৰতিষ্ঠাপক কোন আছিল বৰ্মন ডাইনেষ্টিৰ, তেতিয়া কোন হ'ব তোমালোকৰ? অপশ্যন এ হ'ব, দ্যাট ইজ পুষ্য বৰ্মন। যদি প্ৰতিষ্ঠাপকৰ কথা কোৱা হয় ফাউণ্ডাৰ, এণ্ড তেখেতক আৰু এটা নামেৰে জনা যায়, দ্যাট ইজ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্তা, মানে তেখেতে সমুদ্ৰগুপ্তৰ সময়ৰ ৰজা আছিল। ঠিক আছে, কোন আছে? কাৰ সময়ৰ? সমুদ্ৰগুপ্ত। ঠিক আছে, এইটোৰ উত্তৰ কি হ'ব কোৱা? ইয়াৰে পৰা কোনখন নভেল তোমাৰ অসমীয়া নভেল ছেকেণ্ড ৱৰ্ল্ডৰ ওপৰত আধাৰিত হয়? তো এইটো মনত ৰাখিবা, এইটোৰ উত্তৰ হৈ যাব কি? জংগম। ঠিক আছে, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। চ' এইটো তোমাৰ অৰিজিনেলি লিখা হৈছিল কাৰ দ্বাৰা? দেৱেন্দ্ৰনাথ আচাৰ্যৰ দ্বাৰা লিখা হৈছিল। ঠিক আছে, DA, দ্যাট ইজ দেৱেন্দ্ৰনাথ আচাৰ্যই এইটোক লিখিছিলে। পাছত এইটো মানে এই নভেলটো তোমালোকক ইংলিছত ট্ৰান্সলেট কৰিছিলে কোনে? অমিত বৈশ্যই। ঠিক আছে, তো প্ৰথমত তোমাৰ এইটো বেলেগ লেংগুৱেজত লিখা হৈছিল, কিন্তু অমিত বৈশ্যই কি কৰিছিলে? ইয়াক ইংৰাজীত ট্ৰান্সলেট কৰিছিলে। ঠিক আছে, আৰু এই নভেলটো তোমালোকৰ 1984ত তোমালোকৰ কি আছিল? আমাৰ সাহিত্য একাডেমি পুৰস্কাৰ লাভ কৰিছিলে। ঠিক আছে, সাহিত্য একাডেমি পুৰস্কাৰ। ইয়াৰ উত্তৰ কি হ'ব? ত্বক আৰু অন্তঃস্থলৰ মাজৰ সীমা হ'ল
The boundary between the mantle and the core is, so the boundary between the mantle and core is কোনটো হ'ব তোমালোকৰ অপশ্যন চি হ'ব, দ্যাট ইজ গুটেনবাৰ্গ ডিসকণ্টিনিউটি। ঠিক আছে, কেতিয়ালৈকে তোমালোকৰ মানে উইচাৰ যোনটো আছে ডাব্লিউ এইটো নিদিয়াকৈ তোমালোকৰ ডাইৰেক্ট গুটেনবাৰ্গ ডিসকণ্টিনিউটি দিব পাৰে। তো এইটোৰ এনচাৰ কি হৈ যাব, অপশ্যন চি হৈ যাব। ঠিক আছে, আৰু এই লেভেলটো তোমাৰ কিমান ডেপথত পোৱা যায় পৃথিৱীৰ, দ্যাট ইজ 2900 কিলোমিটাৰ ডেপথত, এপ্ৰক্স 2900 কিলোমিটাৰ ডেপথত তোমালোকৰ এই গুটেনবাৰ্গ ডিসকণ্টিনিউটিটো পোৱা যায়, যোনটো কি হয় এটা বাউণ্ডাৰী লাইন হয় কাৰ ভিতৰত, মেণ্টেল আৰু কোৰৰ মাজত। চ' হিমালয়ত অৱস্থিত জজিলা এটা কি, তো তোমালোকে জানা যে জজিলা কি হয়, এটা পাছ হয় না, কি হয় মাউণ্টেইন পাছ, ৰাইট। তো জজিলা কি হয়, এটা মাউণ্টেইন পাছ হয়, অপশ্যন চি। আৰু এইটো কোনখিনিত আছে তোমালোকৰ, লাডাখত আছে, মনত ৰাখিবা লাডাখ। ঠিক আছে, এইটো কি কৰে তোমালোকৰ শ্ৰীনগৰৰ লগত লেক কানেক্ট কৰে। আৰু এইটো কোনটো ৰেঞ্জত আছে তোমাৰ, জাস্কৰ। ঠিক আছে, জাস্কৰ মাউণ্টেইন ৰেঞ্জত আছে, এইটো মাউণ্টেইন ৰেঞ্জত এইটো আছে। ইয়াৰ লগত তোমালোকক মনত ৰাখিবা নাথুলা পাছ কোনখিনিত আছে, তোমালোকে এইটো চাৰ্চ কৰিবা নাথুলা পাছ কোনখিনিত আছে। ঠিক আছে, এইটো এটা ফেক্ট বেছ কুৱেশ্যন হয়। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া কোনে লিখিছে, এইটো তোমাক লিখিছে কোনে, দাদাভাই, এইটোক লিখিছে তোমালোকৰ দাদাভাই নৰজিয়ে। ঠিক আছে, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। ইয়াতে মানে তেখেতে ড্ৰেইন অফ ৱেলথৰ কথা কৈছে, কিভাৱে ব্ৰিটিছসকলে ভাৰতবাসীক লুটি কেনে সিহঁতৰ ৰাজত্ব চলাই আছিল। ঠিক আছে, তো ড্ৰেইন অফ ৱেলথৰ কথা তেখেতে এইটো বুকত কৈছে। এইটো এই দাদাভাই নৰজিক তোমালোকে মনত ৰাখিবা। আৰু এটা নামেৰে জনা যায়, দ্যাট ইজ গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া। ঠিক আছে, আৰু এই তোমাৰ এইটো দ্যাট ইজ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, এইটো পাব্লিছ হৈছিল তোমালোকৰ কোনটো চনত, 1901 বা 1901 তেখেতৰ এই বুকত ব্ৰিটিছৰ বিষয়ে ক্ৰিটিচাইজ কৰিছিলে। ঠিক আছে, বা ব্ৰিটিছক ক্ৰিটিচাইজ কৰিছিলে। চ' তোমালোকৰ এলনিনো হ'ল, এলনিনো কি হয়, চ' এলনিনোৰ কথা যদি কোৱা হয় মনত ৰাখিবা এইটো এটা ৱেডাৰ ৰিলেটেড ফেনমেনা হয়। ঠিক আছে, ইয়াতে ইয়াৰ এনচাৰ এটাও নহয়। ঠিক আছে, ইও এনচাৰ নহয়, বিও এনচাৰ নহয়, চিও এনচাৰ নহয়, ইয়াৰ এনচাৰ হ'ব নন অফ দ্য এভভ। ঠিক আছে, বিকজ এইটো কোনো ৰিং শ্বেপ কোৰেল ৰিফ নহয়, এইটো কোনো ষ্ট্ৰীম ডেজাৰ্টো নহয়। ঠিক আছে, এই টাইপ অফ মাউণ্টেইনো নহয়। এলনিনো কি হয়, বেচিকেলি তোমাৰ পেৰুভিয়ান কোল্ড কাৰেণ্ট। ঠিক আছে, পেৰু যোনটো আছে পেৰু, ঠিক আছে, পেৰুভিয়ান কোল্ড কাৰেণ্ট মানে এইটো এটা ফেনমেনা হয়, যাৰ কাৰণে কি হয় তোমাৰ দেখা যায় যে এইটো মানে সদায় নহয়। ঠিক আছে, তোমাৰ ইয়াৰ বাবে সমুদ্ৰৰ জল কেতিয়াবা কি হয়, পানী যোনটো আছে না সমুদ্ৰৰ পানী কেতিয়াবা কি হয় তোমাৰ উত্তপ্ত হৈ যায়, বা সমুদ্ৰৰ যে ছাৰ্ফেচ টেম্পাৰেচাৰ আছে সেইটো ৰেইজ হয়। ঠিক আছে, দ্যাট ইজ এলনিনো, ক্লিয়াৰ। আৰু ইয়াৰ অপজিট এটা আছে, দ্যাট ইজ লা নিনা। ঠিক আছে, লা নিনা। এই ক্ষেত্ৰত কি হয় তোমালোকৰ সমুদ্ৰৰ পানী এইটো যদি হয় তেন্তে সমুদ্ৰৰ পানী কি হয়, ঠাণ্ডা হৈ যায়। ঠিক আছে, তো এলনিনো কি বুজিলা, মাজে মাজে তোমাৰ কি হয় মানে কেতিয়াবা তোমাৰ কি হয় সমুদ্ৰৰ পানী স্পেচিয়েলি পেৰুভিয়ান কোল্ড কাৰেণ্ট যোনটো আছে, ঠিক আছে, এইটো তোমাৰ কি হয় গৰম পানীত ৰূপান্তৰিত হয়। মানে সমুদ্ৰৰ যেতিয়া সমুদ্ৰৰ পানীৰ তাপমাত্ৰা যেতিয়া বৃদ্ধি পায় তেতিয়া কি কোৱা হয় তাক এলনিনো। আৰু লা নিনা কি হয়, যেতিয়া সমুদ্ৰৰ পানী তোমাৰ মানে আৰু বেছিকৈ ঠাণ্ডা হৈ যায়। ঠিক আছে, তেতিয়া তাক কি বুলি কোৱা হয়, লা নিনা বুলি কোৱা হয়। তাৰমানে সমুদ্ৰৰ পানীৰ টেম্পাৰেচাৰ বৃদ্ধি পালে এলনিনো, আৰু সমুদ্ৰৰ পানীৰ টেম্পাৰেচাৰ যদি কমি আহে তেন্তে তোমাৰ লা নিনা। ঠিক আছে, এইটো মানে বহুত এটা তোমালোকৰ এইটো কনচেপ্ট যদি মই বুজাবলৈ যাই বহুত টাইম লাগি যাব এইটো। ঠিক আছে, এইটো কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয়, তোমালোকে যদি পাৰা ভালদৰে এইটো চাৰ্চ কৰিবা, বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় এইটো। ইয়াৰ পৰা প্ৰত্যেক বছৰ কুৱেশ্যন ঘূৰাই ফুৰি আহি থাকে। ইয়াৰ লগত জড়িত আৰু এটা কনচেপ্ট আছে আপৱেলিং। ঠিক আছে, UPWELLING, আপৱেলিং। এই কনচেপ্টটো কি তোমালোকে এইটোও অলপ চাৰ্চ কৰিবা গুগলত। ঠিক আছে, বেচিকেলি মই কৈ দি আছোঁ আপৱেলিং কি হয়, মানে এইটো এটা এনেকুৱা বস্তু হয় যে যেতিয়া তোমালোকৰ মানে এইটো এই কনচেপ্টটোৰ কাৰণে, ঠিক আছে, এইটো যোনখিনিত হ'ব সেইখিনিত তোমালোকৰ প্ৰচুৰ পৰিমাণে মাছ পোৱা যায়। মানে যেতিয়া গৰম পানী আৰু ঠাণ্ডা পানী একলগত মিল হয় নহয়, ঠিক আছে, তেতিয়া কি হয় তোমাৰ সেইটো জেগা মানে সেইবোৰ জেগা কি হয় তোমালোকৰ মাছৰ কাৰণে বহুতেই কি হয় ভাল হয়। ক্লিয়াৰ, তো এইটো তোমালোকৰ কনচেপ্টটো অলপ বিচাৰিবা ভালদৰে।
এইটোও তোমাৰ কাৰ লগত জড়িত আছে, তোমালোকে এই কাৰেণ্টৰ লগত জড়িত আছে, ঠিক আছে, কোল্ড কাৰেণ্ট, ৱাৰ্ম কাৰেণ্টৰ লগত জড়িত আছে। আৰু এই লা নিনো এল নিনো আৰু লা নিনা, ঠিক আছে, এই দুটাই কিন্তু আমালোকৰ ইণ্ডিয়াৰ যে মনচুন আছে নহয়, এই মনচুনক কিন্তু এফেক্ট কৰে, ঠিক আছে। এল নিনোটো ইণ্ডিয়ান মনচুনৰ কাৰণে বেড হয়, আৰু লা নিনা ইণ্ডিয়ান মনচুনৰ কাৰণে কি হয়, ভাল হয়, ঠিক আছে। তো এল নিনোটো কি হয়, ইণ্ডিয়ান মনচুনৰ কাৰণে বেয়া হয়, আৰু লা নিনাটো যোনটো আছে ইণ্ডিয়ান মনচুনৰ কাৰণে তোমালোকৰ ভাল হয় এইটো, ঠিক আছে। তোমালোকে কেতিয়াবা কেতিয়াবা ন'টিছ কৰিছা নহয় যে মনচুনৰ ছিজনতো আমাৰ ইণ্ডিয়াত বৰষুণ বেছি নহয়, তো সেইটোৰ পিছত কিন্তু তোমাৰ কাৰণ আছে এল নিনো, ঠিক আছে। মনচুনৰ সময়তো মানে ইণ্ডিয়াত বেছি বৰষুণ নহয়, ঠিক আছে। তো তাৰ পিছত এটা ডাঙৰ ৰিজন হ'ল এইটো এল নিনো। ইয়াৰ কনচেপ্টটো তোমালোকে ভালদৰে বিচাৰিবা। আৰু যদি একো বুজিবলৈ প্ৰব্লেম হয়, চিম্পলি যোনটো কনচেপ্ট মই ক'লোঁ, তোমালোকৰ এল নিনোৰ কাৰণে কি হয়, সমুদ্ৰৰ পৃষ্ঠৰ যোনটো পানী আছে, দেট ইজ ছাৰ্ফেচ টেম্পাৰেচাৰ যোনটো হয়, সেইটো কি হয়, তোমালোকৰ ইনক্ৰিজ হয় এল নিনোৰ কাৰণে। আৰু লা নিনাৰ কাৰণে কি হয়, সমুদ্ৰৰ পৃষ্ঠৰ যোনটো তোমাৰ টেম্পাৰেচাৰ আছে সেইটো কি হয়, তোমালোকৰ ডিক্ৰিজ হয়, ঠিক আছে। যদি টেম্পাৰেচাৰ ইনক্ৰিজ হয়, ছাৰ্ফেচ টেম্পাৰেচাৰ ইনক্ৰিজ হয় সমুদ্ৰৰ, তেতিয়া সেইটো কি হ'ব, এল নিনো। আৰু যদি ডিক্ৰিজ হয় তেতিয়া সেইটো কি হ'ব, লা নিনা, ঠিক আছে। দেন বৈদ্যদেৱৰ কামলি তাম্ৰলিপি লিপিখন পোৱা গৈছিল কোনখিনিত? চ' কামলিৰ কথা যদি কোৱা হয়, তো তোমালোকে এটা কনচেপ্ট মনত ৰাখিবা, চিম্পলি ড্ৰাইভ কৰাৰ চেষ্টা কৰিবা। এই কামলি ৱাৰ্ডৰ লগত ৰিলেটেড হৈ আছে তোমালোকৰ ৱাৰ্ড, দেট ইজ কামাৰূপা, দেন কামতা, ঠিক আছে, দেট ইজ কামাৰূপা, দেন কামতা, দেন কামৰূপ, ঠিক আছে, এইটো ৰিলেট কৰিবা। আৰু কামৰূপ কোনখিনিত আছে? কামৰূপৰ ভিতৰত কি আছে তোমালোকে জানা? গুৱাহাটী, কি আছে? গুৱাহাটী। তো এটাৰ এনচাৰ কি হৈ যাব? অপশ্যন এ হৈ যাব, ঠিক আছে। ইয়াৰ কুৱেশ্যনটো, নিম্নলিখিত কোনজন ব্ৰিটিছ জেনেৰেলে তোমাৰ মধ্য ভাৰতৰ তাঁতীয়া টপী আৰু ঝাঁচী ৰাণী লক্ষ্মীবাইক প্ৰভাৱিত কৰিছিলে, ঠিক আছে। তো চেণ্ট্ৰেল ইণ্ডিয়াত যোনটো তোমাৰ যুদ্ধ হৈছিলে, ঠিক আছে, ব্ৰিটিছ জেনেৰেল, কোনখন ব্ৰিটিছ জেনেৰেল আছিলে যোনে মানে তোমাৰ তাঁতীয়া টোপে আৰু ৰাণী লক্ষ্মীবাইক পৰাজিত কৰিছিলে? তো সেইটো কি হ'ব তোমালোকৰ? হিউ ৰোজ, ঠিক আছে। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। তো তোমালোকে মনত ৰাখিবা 1857 বিদ্ৰোহত পাৰ্ট লৈছিলে কোনে? ৰাণী ঝাঁচী আৰু তাঁতীয়া টোপে। তো এই 1857 বিদ্ৰোহ যোনে চেণ্ট্ৰেল ইণ্ডিয়াত যোনে কৰিছিলে, তেখেতক দমন কৰিছিলে কোনে? হিউজ ৰোজে, ঠিক আছে। তো তেখেতে মানে পৰাজিত কৰিছিলে ৰাণী লক্ষ্মীবাই আৰু তাঁতীয়া টোপেক। ৰাণী লক্ষ্মীবাই তোমাৰ যুদ্ধ কৰাৰ সময়তে কি হয়, যুদ্ধ ৰণভূমিতে তোমাৰ তেখেতে মানে যুদ্ধ কৰা কালিনে কি হয়, তেখেতৰ মৃত্যু হয়। আৰু তোমাৰ তাঁতীয়া টোপে কি কৰিছিলে? ধৰিছিলে, ধৰাৰ পিছত তেখেতক ফাঁচি দিয়া হৈছিলে, ঠিক আছে। আৰু লক্ষ্মীবাইৰ যদি তোমাৰ চাইল্ডহুড নেমৰ কথা খুজি দিয়ে, তো লক্ষ্মীবাইৰ চাইল্ডহুড নেম কি আছিলে? মণিকৰ্ণিকা, ঠিক আছে, মণিকৰ্ণিকা মনত ৰাখিবা, লক্ষ্মীবাইৰ চাইল্ডহুড নেম। আৰু তেখেতে কিন্তু আৰু এটা বস্তুৰ বিষয়ে বিদ্ৰোহ কৰিছিলে, ডক্ট্ৰেইন অফ লেপছ। তোমালোকে মনত ৰাখিবা এইটো কনচেপ্ট, ডক্ট্ৰেইন অফ লেপছ কনচেপ্টটো কোনে দিছিলে? দেট ইজ সত্য বিলোপ নীতি। এই কনচেপ্টটো কোনে ইণ্ট্ৰডিউচ কৰিছিলে? ঠিক আছে, কোন ব্ৰিটিছ জেনেৰেলে আনিছিলে? এইটো মোক তোমালোকে কমেণ্ট বক্সত মেনশ্যন কৰি কিনে জনাবা। আকৌ কৈ আছোঁ, ভিডিঅ'টো যোনে চাই আছা এইটো কমপ্লিট চাবা, ভিডিঅ'টো ডেফিনেটলি তোমালোকৰ হেল্প হ'ব। ভিডিঅ'টোক স্কিপ নকৰিবা, পূৰা লাষ্টলৈকে চাবা। তো নেক্সট, তলত উল্লেখিত কোনজন ব্যক্তিয়ে মহেঞ্জোদাৰো নগৰখন মহেঞ্জোদাৰো নগৰখনৰ আৱিষ্কাৰৰ লগত জড়িত? এই কুৱেশ্যন নম্বৰ 58 এনচাৰ হ'ব তোমালোকৰ অপশ্যন চি, আৰ ডি বেনাৰ্জী। তোমালোকে কেতিয়াবা যেতিয়া গুগলত চাৰ্চ কৰিবা না, তোমালোকে অপশ্যনত পাই যাবা কিন্তু ছাৰ জন মাৰ্শ্বেল, কিন্তু এইটোৰ এনচাৰ ছাৰ জন মাৰ্শ্বেল নহয়। তেখেতে হেড আছিলে, ঠিক আছে। এক্সাবিশ্যন যোনটো কৰা হৈছিল, খনন কাৰ্য কৰা হৈছিল, সেই খনন কাৰ্যত তেখেতে হেড আছিল। বাট এইটো ডিছকভাৰী কৰা হৈছিল কাৰ দ্বাৰা? আৰ ডি বেনাৰ্জীৰ দ্বাৰা। মানে আৰ ডি বেনাৰ্জীয়ে কি কৰিছিলে? এইটো ডিছকভাৰী কৰিছিল, ঠিক আছে, ডিছকভাৰী কৰিছিলে। ছাৰ জন মাৰ্শ্বেল সেই খনন কাৰ্যৰ কি আছিলে? তোমাৰ হেড আছিলে। এণ্ড এইটো কোনটো চনত ডিছকভাৰী কৰা হৈছিল? 1922, ঠিক আছে। দেন তলত উল্লেখিত মহাৰাষ্ট্ৰৰ কোনজন সমাজ সংস্কাৰক প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাৰ মূল
শ্ৰোতা বুলি ক'ব পাৰি। So who of the following, actually এইটো who নহয়, which of the following reform leaders of Maharashtra was the chief architect of প্ৰাৰ্থনা সমাজ? সো মনত ৰাখিবা বেসিক্যালি তোমাৰ এইটোৰ এনসাৰটো তোমালোকৰ MG ৰানাডে হ'ব, ঠিক আছে। বাট প্ৰাৰ্থনা সমাজৰ যদি তোমালোকৰ ফাউণ্ডাৰৰ কথা কোৱা হয় তো ফাউণ্ডাৰ কোন হয়? এইটোৰ ফাউণ্ডাৰ হয় তোমালোকৰ আত্মাৰাম পাণ্ডুৰং, ঠিক আছে। আত্মাৰাম পাণ্ডুৰং তেখেতে এইটোক ফাউণ্ড কৰিছিলে কিমান চনত? 1867, ঠিক আছে। তো অপশ্যন যদি আত্মাৰাম পাণ্ডুৰং থাকে তেতিয়া আত্মাৰাম পাণ্ডুৰঙক টিক কৰিবা। বাট ইয়াতে আত্মাৰাম পাণ্ডুৰংটো কতো নাই আৰু সুধিছে চিফ আৰ্কিটেক্ট কোন হয়, তো দ্যাট ইজ মহাদেৱ গোবিন্দ ৰানাডে, ঠিক আছে। MG ৰানাডেৰ ফুল ফৰ্ম হয়। তো অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ। দেন সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হ'ল, এইটোৰ উত্তৰ হৈ যাব দ্বিতীয় কৈছে, তো দ্বিতীয় হ'লে তোমালোকৰ অপশ্যন চি হৈ যাব ছেটাৰ্ণ, ঠিক আছে। দ্বিতীয় বৃহত্তম ছেটাৰ্ণ। আৰু আটাইতকৈ যদি ডাঙৰ কোৱা হয় তেন্তে কোনটো হ'ব তোমালোকৰ? জুপিটাৰ, ঠিক আছে। ফাৰ্ষ্ট লাৰ্জেষ্ট যদি হয় জুপিটাৰ, ছেকেণ্ড লাৰ্জেষ্ট হ'ব কোনটো? ছেটাৰ্ণ, ঠিক আছে। আৰু এটা কথা মনত ৰাখিবা তোমালোকৰ পজিশ্যন, কেতিয়াবা পজিশ্যন সুধি দিয়ে যে ছেটাৰ্ণৰ পজিশ্যন কিমানত আছে, মানে সূৰ্যৰ পৰা ছেটাৰ্ণৰ পজিশ্যন কিমান, দ্যাট ইজ 6th পজিশ্যন হয় কাৰ? ছেটাৰ্ণৰ হয়। আৰু জুপিটাৰৰ পজিশ্যন কিমান হয় তোমালোকৰ? 5th পজিশ্যন হয়, ঠিক আছে। দেন আহি গ'ল এটা কনফিউজিং কুৱেশ্যন, ঠিক আছে। এই কুৱেশ্যনটো বহুতেই কনফিউজিং হয়, কাৰণ মই কৈ আছোঁ মানে হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ ইণ্ডিয়ান ইলেকশ্যনছ। তোমালোকৰ মই অলপ ৰিচাৰ্চ কৰিছোঁ, ময়ো কেইটামান ভিডিঅ' চাইছোঁ, তাতে সিহঁতে এনচাৰ মানিছে এইটো অপশ্যন এ মানিছে, ঠিক আছে। এইটোৰ এনচাৰ চ' অফিচিয়েল এনচাৰ কিন্তু মোৰ তাত নাই একচুৱেলি, বাট ষ্টিল মানে কেইটামান ভিডিঅ' মই চাইছোঁ, তো সিহঁতে মানে এইবোৰ এনচাৰ তোমালোকৰ এ মানিছে। বাট মই যদি কওঁ তোমালোকৰ ইণ্ডিয়াৰ কণ্টেক্সটত যদি কওঁ, ঠিক আছে, ফাষ্ট দ্য পোষ্ট ছিষ্টেম এইটো আছে ইণ্ডিয়া, লগতে তোমালোকৰ প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনো ইণ্ডিয়াত আছে, ঠিক আছে। এই দুটা ছিষ্টেমে তোমালোকৰ আমাৰ ইণ্ডিয়াত আছে। বাট বেচিকেলি তোমাৰ ফাষ্ট দ্য পোষ্ট ছিষ্টেমটো তোমালোকৰ কি হয়? জেনেৰেল ইলেকশ্যনত ইউজ হয়। কি ইলেকশ্যনত? জেনেৰেল ইলেকশ্যন, ঠিক আছে। এইটোৰ মতে তোমালোকৰ যোনে ফাৰ্ষ্ট পজিশ্যন পায় তেখেতে বিজয়ী হ'লে চৰকাৰ গঠন কৰে না, ৰাইট? এইটোৱেতো আই মিন টু চে ডাইৰেক্ট ইলেকশ্যন যেতিয়া হয়, ডাইৰেক্ট ইলেকশ্যনত তোমালোকৰ কি হয়? এই ছিষ্টেমটো ফ'ল' কৰা হয়, ফাষ্ট দ্য পোষ্ট ছিষ্টেম। বাট ইনডাইৰেক্ট ছিষ্টেম যদি কোৱা হয়, ইনডাইৰেক্ট ইলেকশ্যন, তোমালোকে জানা যে নিৰ্বাচন দুধৰণৰ হয়, এটা ডাইৰেক্ট নিৰ্বাচন আৰু কি হয়? ইনডাইৰেক্ট নিৰ্বাচন। তো ডাইৰেক্ট নিৰ্বাচন হ'লে তোমালোকৰ ফাষ্ট দ্য পোষ্ট ছিষ্টেম ফ'ল' কৰা হয়, ঠিক আছে। লাইক লোকসভাৰ ইলেকশ্যন যদি হয় তেতিয়া আমি কি কৰোঁ? তোমালোকৰ এই ফাৰ্ষ্ট অপশ্যন এইটো ফ'ল' কৰোঁ। বাট যদি তোমালোকে জানা যে আমাৰ ইণ্ডিয়াত প্ৰেচিডেণ্টৰো কি হয়? প্ৰেচিডেণ্টৰ কাৰণেও ভোট হয়, ইনডাইৰেক্ট ইলেকশ্যন, যোনখিনিত পাব্লিকে পাৰ্টিচিপেট নকৰে, ঠিক আছে। দ্যাট ইজ প্ৰেচিডেণ্টৰ ইলেকশ্যন, দেন ৰাজ্যসভা আৰু বিধান পৰিষদৰ মেম্বাৰ্ছৰ ইলেকশ্যন যোনখিনিত হয়, ঠিক আছে, বা ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন যোনখিনিত হয়, সেইটো হ'ল তোমালোকৰ কি? ইনডাইৰেক্ট ইলেকশ্যন। তো সেই ইনডাইৰেক্ট ইলেকশ্যনত তোমালোকৰ প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনটো ব্যৱহাৰ কৰা হয়, ঠিক আছে। ইয়াতে দুটাই ব্যৱহাৰ কৰা হয়। বাট ইণ্ডিয়াত প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যন অৰিজিনেলি যোনটো আছে, লাইক ইজৰাইলত যেনেকৈ ফ'ল' কৰা হয়, ঠিক আছে, তেনেকুৱা ফ'ল' নকৰা হয়। ইয়াত মডিফিকেশ্যন কৰি কেনে এপ্লাই কৰা হয়, ইয়াৰ স্ক'পটো লিমিটেড হয়, ঠিক আছে। ইণ্ডিয়াত ইয়াৰ স্ক'পটো কি হয়? লিমিটেড হয়। তো সেইটো পইণ্ট অফ ভিউটো তোমালোকক ক'ব পাৰা যে এইটোৰ এনচাৰ এ হ'ব পাৰে। বাট মই ক্লাছ 11ৰ বুক চাইছোঁ পলিটিকেল চায়েন্সৰ, তাতে কিন্তু আমাৰ লেখা আছে যে ইণ্ডিয়াত দুটা ছিষ্টেমে ফ'ল' কৰা হয়, ফাষ্ট দ্য পোষ্ট ছিষ্টেম এণ্ড অলছ' দ্য প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যন। তো এইটো কাৰণে অলপ মই মানে আইদাৰ ইয়াতে অপশ্যন ভুল আছে কিংবা অফিচিয়েল এনচাৰ কিট সিহঁতে যোনটো এনচাৰ দিছে সেইটোৱে আমালোকক ফ'ল' কৰিব লাগিব। তো মই কেইটামান ভিডিঅ'ত চাইছোঁ সিহঁতে এটোক এনচাৰ মানিছে, তো আমিও এইটোক ফ'ল' কৰোঁ। বাট মোৰ হিচাপে একচুৱেলি এইটো কুৱেশ্যনটো ভুল হ'ব লাগে বা অপশ্যনটো ভুল হ'ব লাগে, ইয়াতে বোথ হ'ব লাগে, ঠিক আছে। বিকজ ইণ্ডিয়াত দুটাই ফ'ল' কৰা হয়, ডাইৰেক্ট ইলেকশ্যনত তোমালোকৰ ফাষ্ট দ্য পোষ্ট ছিষ্টেম আৰু প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনত কি হয় তোমালোকৰ? দ্যাট ইজ ইনডাইৰেক্ট ইলেকশ্যনত এইটো ফ'ল' কৰা হয়। তো যিয়ে হওক মষ্টলি জেনেৰেল ইলেকশ্যন। আৰু ইয়াতে চোৱা কুৱেশ্যনটো কনফিউজিং কিয় হয়? বিকজ ইয়াতে ইণ্ডিয়ান ইলেকশ্যন কৈছে,
ডাইৰেক্ট ইলেকশ্যনৰ কথাও কোৱা নাই, ইনডাইৰেক্ট ইলেকশ্যনৰ কথাও কোৱা নাই ইয়াতে, ঠিক আছে। তো জেনেৰেল ইলেকশ্যনো হ'ব পাৰে কিংবা তোমালোকৰ ইনডাইৰেক্ট ইলেকশ্যনো হ'ব পাৰে, তো বহুত এনচাৰ হ'ব লাগে মোৰ হিচাপে, ঠিক আছে। ষ্টিল অফিচিয়েল এনচাৰ কি যদি তোমালোকে পোৱা সেইটো হিচাপে তোমালোকে যি এনচাৰ দিয়ে এইটোৱে মানিবা, ঠিক আছে। বাট মোৰ হিচাপে ইয়াতে অপশ্যনটো ফ্ৰেম কৰা হৈছে ভুল। আৰু ইয়াৰ চ'ৰ্চটো মই তোমালোকক দিব পাৰোঁ, ডেট ইজ ক্লাছ 11ৰ NCERT বুক চাবা পলিটিকেল ছায়েন্সত, তাতে এইটো লেখা আছে, ঠিক আছে। ক্লিয়াৰলি লেখা আছে যে ইণ্ডিয়া তোমালোকৰ ফাৰ্ষ্ট পাষ্ট পোষ্ট ছিষ্টেম ফ'ল' কৰা হয় প্লাছ প্ৰপৰ্চনেট ৰিপ্ৰেজেণ্টেশ্যনো ফ'ল' কৰা হয়। দেন এইটোৰ এনচাৰ একদমেই ইজি হয়, তোমালোকে জানাই এইটোৰ এনচাৰ কিয় হ'ব। গণতন্ত্ৰত কেতিয়াও তোমালোকৰ হেৰিটি ৰুলটো চলিব নোৱাৰে, তো এইটোৰ এনচাৰ কি হ'ব, ডি হ'ব, ঠিক আছে। হুইচ অফ দ্য ফলোইং ইজ নট এ ফিচাৰ অফ ডেম'ক্ৰেচি, দেট ইজ হেৰিডিটি ৰুল, ঠিক আছে, এইটো এনচাৰ হ'ব। চ' ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে, হাউ মেনি লেংগুৱেজেছ ডাজ দ্য 8th শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰিকগনাইজ। তো এইটোৰ এনচাৰ হৈ যাব তোমালোকৰ 22টা, ঠিক আছে, 22টা আছে। that is Assamese, Bengali, Gujarati, Hindi, Kannada, Kashmiri, Konkani, Malayalam, Manipuri, Marathi, Nepali, Uriya, Punjabi, Sanskrit, Sindhi, Tamil, Telugu, Urdu, Boro, ঠিক আছে, Santhali, Marathi and Dogri, গোটেইকেইটা লেংগুৱেজক তোমালোকৰ ৰিকগনাইজেশ্যন দিয়া হৈছে। দেন কায়াকল্প আঁচনিখন কোনটো ক্ষেত্ৰৰ লগত জড়িত। তো বেচিকেলি এইটো কি হয়, তোমালোকৰ হেল্থ ছেক্টৰৰ লগত জড়িত হয়, দেট ইজ হেল্থ হাইজিনৰ লগত এইটো জড়িত হয়, ঠিক আছে। ইয়াক লঞ্চ কৰা হৈছিল কেতিয়া, দেট ইজ তোমাৰ 15 মে 2015ত লঞ্চ কৰা হৈছিল, 15 মে 2015ত লঞ্চ কৰা হৈছিল এজ এ পাৰ্ট অফ স্বচ্ছ ভাৰত অভিযান, ঠিক আছে। স্বচ্ছ ভাৰত অভিযান বা প্ৰগ্ৰামৰ আণ্ডাৰত, ঠিক আছে, 2015ত ইয়াক লঞ্চ কৰা হৈছিলে। আৰু স্পেচিয়েলি এইটো তোমাৰ হস্পিটেল যোনটো আছে ন, হস্পিটেলটোৰ তোমালোকৰ হাইজিনৰ বিষয়ে তাতে কথা কোৱা হৈছে। দেন আৰ্টিকল 21A অনুচ্ছেদ তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত। চ' মনত ৰাখিবা আৰ্টিকল 21A তোমাৰ ৰাইট টু এডুকেশ্যনৰ লগত জড়িত হৈ আছে, ঠিক আছে। আৰু এই 21A তোমাক কেতিয়া মানে কোনটো এমেণ্ডমেণ্টৰ মাধ্যমত ইয়াক তোমাৰ আৰ্টিকলত বা কনষ্টিটিউশ্যনত সোমোৱা হৈছিল, ডেট ইজ 86th এমেণ্ডমেণ্ট। কিমান, 86th এমেণ্ডমেণ্টৰ আণ্ডাৰত তোমাৰ এই আৰ্টিকল 21A তোমাৰ সন্নিৱিষ্ট কৰা হৈছিলে, ডেট ইজ আৰ্টিকল 21A। কোনটো ইয়াৰত, ডেট ইজ 2002, ঠিক আছে। আৰু ইয়াত কি কোৱা হৈছে, ডেট ইজ তোমাৰ 4(2), ঠিক আছে, 4(2), চৰি নট 4, I made a mistake, ইয়াত তোমাৰ কোৱা হৈছে 6ৰ পৰা 14 ইয়াৰ্ছৰ বাচ্চাক, ঠিক আছে, ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰা হ'ব, তাতে ইয়াৰ বিষয়ত কোৱা হৈছে। ইয়াৰ লগত আৰু এটা ইনফৰ্মেশ্যন দি আছোঁ তোমালোকক, মনত ৰাখিবা আমাক কেইটা ফাণ্ডামেণ্টেল ৰাইট দিয়া আছে, আমাৰ কনষ্টিটিউশ্যনে আমাক কেইটা ফাণ্ডামেণ্টেল ৰাইট দিছে, ডেট ইজ 6। আৰু এই 6টা ফাণ্ডামেণ্টেল ৰাইট কোনটো পাৰ্টত আছে কনষ্টিটিউশ্যনৰ, সেইটো তোমালোকে চাবা। মই কৈ দিয়া আছোঁ, বেচিকেলি দিছ ইজ ইন পাৰ্ট 3 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ঠিক আছে। আৰু আৰ্টিকল 12ৰ পৰা 35 আৰ্টিকল যিমান আছে, ডেট ইজ 12ৰ পৰা 35 যিমান আৰ্টিকল হয়, সেই আৰ্টিকলছবোৰ তোমালোকৰ ফাণ্ডামেণ্টেল ৰাইটছৰ লগত ৰিলেটেড হয়, ঠিক আছে। ফাণ্ডামেণ্টেল ৰাইট কেইটা ফাণ্ডামেণ্টেল ৰাইট আছে আমাৰ, টোটেল 6টা। ইয়াৰ লগত তোমালোকে চাৰ্চ কৰিবা RTE এক্ট, ৰাইট টু এডুকেশ্যন এক্ট কেতিয়া পাছ হৈছিলে, ঠিক আছে, পাৰ্লিয়ামেণ্টৰ থ্ৰু দি কিনে কেতিয়া পাছ হৈছিলে আৰু এইটো কেতিয়াৰ পৰা তোমাৰ লাগু হৈছিলে, মানে ইমপ্লিমেণ্ট হৈছিলে, ঠিক আছে, ইন হুইচ ইয়াৰ ইট কেম ইন টু ফ'ৰ্চ, এইটো তোমালোকে চাবা। চ' হাইপাৰ মাৰ্কেট কি হয়, বেচিকেলি যদি হাইপাৰ মাৰ্কেটৰ কথা কওঁ তো মনত ৰাখিবা এইটো কি হয়, এটা হাইপাৰ মাৰ্কেট বোথ ছুপাৰ মাৰ্কেট আৰু কি হয়, ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয়, ঠিক আছে। তো এইটো এনচাৰ হৈ যাব কি, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। ইয়াৰ এক্সাম্পলৰ যদি কথা কোৱা, ডেট ইজ ৱালমাৰ্ট, তোমালোকে ৱালমাৰ্টৰ এক্সাম্পল ল'ব পাৰা, ঠিক আছে, কিংবা তোমালোকে ক'ব পাৰা ৰিলায়েন্স ৰিটেইল, ঠিক আছে, ডেট ইজ ৰিলায়েন্স ৰিটেইল।
দেন বিগ বাজাৰৰ কথা ক'ব পাৰা, ডি মাৰ্টৰ কথা ক'ব পাৰা, ঠিক আছে, এইটো এক্সাম্পল হয় ইয়াৰ। দেন ইণ্ডিয়ান চৰকাৰ, ভাৰত চৰকাৰে 1983 চনত গঠন কৰা চৰকাৰী আয়োগৰ ওপৰত ন্যস্ত কৰা দায়িত্বটো কি আছিলে, ঠিক আছে। তো চৰকাৰীয়া কমিশ্যন কেতিয়া গঠন হৈছিলে, তোমালোকৰ এইটো কুৱেশ্যন আহিব পাৰে কেতিয়া, আৰু এই কমিশ্যনটোক তোমাৰ কি দায়িত্ব দিয়া হৈছিলে। তো মনত ৰাখিবা চৰকাৰীয়া কমিশ্যন ইষ্টাব্লিছ হৈছিল তোমালোকৰ কিমান চনত, 1983, আৰু ইয়াক দায়িত্ব দিয়া হৈছিল কি, টু ডিফাইন দ্য ৰিলেশ্যনশ্বিপ অৰ So, the relationship and balance of power between state government and the central government. Central government আৰু state governmentor তোমাৰ ৰিলেশ্যনশ্বিপটো কি হ'ব, স্পেচিয়েলি অন ফাইনেন্সিয়েল মেটাৰ্ছ, সেইটো বিষয়ে ডিছকাছ কৰাৰ কাৰণে, ঠিক আছে, চৰকাৰীয়া কমিশ্যনটো এষ্টাব্লিছ কৰা হৈছিল বা এইটো এপইণ্ট কৰা হৈছিলে, ঠিক আছে। কাৰ দ্বাৰা এপইণ্টমেণ্ট কৰা হৈছিলে, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা এপইণ্টমেণ্ট কৰা হৈছিলে, আৰু কেতিয়া কৰা হৈছিলে, 9th June 1983, ঠিক আছে, 9th June 1983। স্পেচিয়েলি তোমাৰ ফাইনেন্সিয়েল মেটাৰত ষ্টেট আৰু চেণ্ট্ৰেলৰ কি ৰিলেশ্যনশ্বিপ হ'ব, কাৰ কি পাৱাৰ হ'ব, সেইটো বিষয়ে এক্সামাইন কৰাৰ কাৰণে। চ' এইটোৰ উত্তৰ কি হ'ব, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰ এখনে সাংবিধানিক বিধি অনুসৰি চৰকাৰৰ চলাবলৈ অসমৰ্থ হ'লে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। তো এইটো কোনটো আৰ্টিকেলৰ আণ্ডাৰত হয়, আণ্ডাৰ হুইচ আৰ্টিকেল, কোৱা এইটো এনচাৰ কি হ'ব। চ' এইটোৰ এনচাৰ বেচিকেলি হৈ যাব আৰ্টিকেল 356, ঠিক আছে। মানে তোমাৰ ষ্টেট ইমাৰ্জেঞ্চি কেতিয়া ডিক্লেয়াৰ কৰিব পাৰে, যেতিয়া চৰকাৰ মানে প্ৰেচিডেণ্টে দেখে যে তোমাৰ ৰাজ্য চৰকাৰে তোমাৰ চৰকাৰটোক মানে ৰাজ্যটোক ভালদৰে চলাব পৰা নাই, ঠিক আছে। তো এট দেট টাইম আণ্ডাৰ আৰ্টিকেল 356, ঠিক আছে, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, দ্য প্ৰেচিডেণ্ট কেন ডিক্লেয়াৰ ষ্টেট ইমাৰ্জেঞ্চি ইন দ্য ইভেণ্ট দেট ষ্টেট গভৰ্ণমেণ্ট ইজ আনএবল, ঠিক আছে, এইটো হ'ব 356। আৰু ইয়াতে আৰ্টিকেল 352 আছে, এইটো কিহৰ লগত জড়িত ক'ব পাৰিবানে তোমালোকে। আৰ্টিকেল 352 তোমাৰ বেচিকেলি লেংগুৱেজৰ লগত আৰ্টিকেল 350 তোমাৰ বেচিকেলি লেংগুৱেজৰ লগত জড়িত হয় এইটো, ঠিক আছে। আৰ্টিকেল 352 কিহৰ লগত জড়িত, যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা কোৱা হ'ব, মনত ৰাখিবা নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া হয়, ঠিক আছে, তেতিয়া তোমালোকৰ তেতিয়া প্ৰেচিডেণ্টে আৰ্টিকেল 350 প্ৰয়োগ কৰে, ব্যৱহাৰ কৰে, ঠিক আছে। আৰু এটা কৈ আছোঁ, দেট ইজ তোমাৰ আৰ্টিকেল 360, যদি আৰ্টিকেল 360 এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, আৰ্টিকেল 360 কেতিয়া ইউজ কৰে প্ৰেচিডেণ্টে, যেতিয়া ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব লাগে তেতিয়া, ঠিক আছে। দেন নেক্সট কুৱেশ্যন, 2011 বছৰৰ লোকপিয়ল অনুসৰি অসমৰ জিলা কেইখনৰ ভিতৰত সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা জিলাখন হ'ল, ইয়াৰ উত্তৰ হৈ যাব কি, ধুবুৰী। লোৱেষ্ট লিটাৰেচি ৰেট কোনটোত আছিলে, তোমাৰ ধুবুৰীত আছিলে, ঠিক আছে। তো 2011 মতে কোনটো আছিলে, ধুবুৰী আছিল, আৰু ইয়াৰ পাৰ্চেণ্টেজ কিমান আছিলে, 58.34%, ঠিক আছে, 58.34% আছিলে। তো ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত ভিত্তি হিচাপে লোৱা আৰ্হিটো হ'ল, দেট ইজ মডেলৰ কথা বিষয়ে সুধিছে, ঠিক আছে। তো আমাৰ ভাৰতবৰ্ষত যেতিয়া প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হয়, ঠিক আছে, তেতিয়া কোনটো মডেল ফ'ল' কৰা হৈছিল। চ' এইটোৰ উত্তৰ হৈ যাব, মনত ৰাখিবা, হাৰদ দামোদৰ মডেল, ঠিক আছে। আৰু এইটো ফ'ল' কৰা হৈছিল কিমান চনলৈকে, দেট ইজ 1951 পৰা 1956 লৈকে, ঠিক আছে, দেট ইজ 1956 লৈকে। দেট ইজ দ্য ফাৰ্ষ্ট, মানে যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট লাভ কৰে তাৰপিছত যোনটো ইকনমিক প্লেন লোৱা হৈছিল, অৰ্থনৈতিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল, তেতিয়া এই মডেলটো ফ'ল' কৰা হৈছিল। ইয়াৰ পিছত যদি ছেকেণ্ডৰ কথা কোৱা হয়, ছেকেণ্ড মডেল কোনটো আছিলে, ছেকেণ্ড মডেল তোমালোকৰ আছিল মহালমিজ মডেল, ঠিক আছে। আৰু এইটো কেতিয়াৰ পৰা তোমালোকৰ ফ'ল' কৰা হৈছিল, 1956 পৰা, মহালমিজ যোনটো আছে 1956 পৰা তাৰমানে মহালমিজ মডেল যোনটো আছিলে, দেট ইজ সেইটো 1956 পৰা তোমাৰ 1961 লৈকে ফ'ল' কৰা হৈছিলে, ছেকেণ্ড মডেল, ঠিক আছে, এইটো ছেকেণ্ড আছিলে কিন্তু। আৰু ফাৰ্ষ্ট কোনটো আছিলে মই কৈ দিলোঁ মাত্ৰ তোমালোকক, দেট ইজ হাৰদ দামোদৰ মডেল, ঠিক আছে। আৰু যোনটো হাৰদ দামোদৰ মডেল আছিল, ইয়াতে মেইন ফ'কাছ কি আছিল, এগ্ৰিকালচাৰেল ডেভেলপমেণ্টৰ কথা বিষয়ে কোৱা হৈছিল, ঠিক আছে, এগ্ৰিকালচাৰেল ডেভেলপমেণ্টৰ কথা কোৱা হৈছিলে ইয়াতে হাৰদ দামোদৰ মডেল। কিন্তু মহালমিজ মডেল যোনটো আছিলে, ইয়াতে তোমালোকক কি কোৱা হৈছিলে, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কথা কোৱা হৈছিলে, ID।
সো ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰচলন আৰম্ভ কৰা হয়? এইটো তোমালোকে ভালতে জানা, ৰাজস্থানৰ খাপ পঞ্চায়তৰ নাম শুনিছা তোমালোকে, তো ৰাজস্থানৰ লগত ৰিলেট কৰি দিয়া। ইয়াৰ এনচাৰ কি হৈ যাব তোমালোকৰ? ৰাজস্থান। ঠিক আছে, তো ৰাজস্থান ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট যোনখিনি তোমাৰ 1959ত, ঠিক আছে, পঞ্চায়তী ৰাজ ছিষ্টেমটো এডাপ্ট কৰা হৈছিলে। ঠিক আছে, ডেট ইজ ইহঁতে 2 অক্টোবৰ 1959ত পঞ্চায়তী ৰাজ ছিষ্টেম ইমপ্লিমেণ্ট কৰিছিলে তেখেতৰ মানে ইহঁতৰ ৰাজ্যত। আই হোপ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ আছে। দেন এইটো কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা কোৱা হয়। মই ৰিচেণ্টলি তোমালোকৰ এটা ভিডিঅ' আপলোড কৰিছোঁ এবাউট মানি, ডিফাৰেণ্ট টাইপছ অফ মানি। তোমালোকে কাইণ্ডলি সেইটো ফ'ল' কৰিব পাৰা। ঠিক আছে, তাতে মই তোমাৰ ফিয়েট মুদ্ৰা কি হয়, ঠিক আছে, দেন কমোডিটি মুদ্ৰা কি হয়, এইবোৰ গোটেইখিনি মুদ্ৰা, ডেট ইজ তোমাৰ ৰিপ্ৰেজেণ্টেটিভ মানি কি হয়, গোটেইখিনি বস্তু মই তাতে এক্সপ্লেইন কৰিছোঁ। তো মনত ৰাখিবা তোমালোকৰ কাৰেঞ্চি নোটছ এণ্ড কইনছ আৰ কল্ড এজ, এই দুটাকে কি কোৱা হয়, লগতে লিগেল টেণ্ডাৰ মানি কি হয় সেইটোকো মই ডিছক্ৰাইব কৰিছোঁ তাতে। তো ইয়াৰ উত্তৰটো হৈ যাব তোমালোকৰ কাৰেঞ্চি নোটছ এণ্ড কইনছ আৰ কল্ড টুগেদাৰ ফিয়েট মানি। ঠিক আছে, তো তোমালোকে সেইটো ভিডিঅ' চালে তোমালোকে এই কনচেপ্টটো ক্লিয়াৰ হৈ যাব। মই ইয়াতে ফিয়েট মানি কি মই এইটো এক্সপ্লেইন কৰিব নাযাওঁ। চিম্পলি মনত ৰাখিবা কাৰেঞ্চি নোটছ আৰু তোমালোকৰ কি হয় কইনছ। বেচিকেলি এইটো কি হ'ব লাগে তোমাৰ, এই দুটাক কি ক'ব পাৰোঁ আমি, মই এনচাৰটো ৰং ঠিক কৰি দিলোঁ। দেট ইজ কাৰেঞ্চি নোটছ এণ্ড কইনছ আৰ কল্ড এজ, এইটোৰ এনচাৰ হৈ যাব তোমালোকৰ ডি, অপশ্যন ডি। ঠিক আছে, কাৰেঞ্চি নোটছ এণ্ড কইনছ বোথ আৰ ফিয়েট এজ ৱেল এজ লিগেল টেণ্ডাৰ মানি। অ'কে, মই এক্সপ্লেইন কৰি দি আছোঁ। তো বেচিকেলি মনত ৰাখিবা ফিয়েট মানি কোনটো হয়। ফিয়েট মানি তোমাৰ এনেকুৱা মানি বুজোৱা হয় যিটোক তোমাৰ কি হয় কম্পিটেণ্ট অথৰিটি লাইক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা মিনিষ্ট্ৰি অফ ফাইনেন্সে ইছ্যু কৰে। ঠিক আছে, তো যিবোৰ কাৰেঞ্চি বা কইনছ তোমাৰ কম্পিটেণ্ট অথৰিটিৰ দ্বাৰা ইছ্যু কৰা হয়, লাইক যেনেকৈ তোমাৰ RBI কোৱা কিংবা মিনিষ্ট্ৰি অফ ফাইনেন্স কোৱা। ঠিক আছে, আৰু তো সিহঁক মানে যিবোৰ মানিক চবে একচেপ্ট কৰে, প্লাছ লিগেল টেণ্ডাৰ মানি যদি কথা কোৱা হয়, চিম্পলি মনত ৰাখিবা যোনটো মানিক তোমাৰ চবে একচেপ্ট কৰে, কোনেও তাক ৰিফিউজ কৰিব নোৱাৰে, প্লাছ যাৰ ইছ্যু কৰা হয় তোমাৰ ল পাছ কৰি কেনে। ঠিক আছে, সেইটোক কি কোৱা হয় লিগেল টেণ্ডাৰ মানি। ক্লিয়াৰ? তো এইটোৰ এনচাৰ কি হ'ব? বোথ হ'ব, বি এণ্ড চি। অৰ্থাৎ ল পাছ কৰি কেনে যেতিয়া কোনো নোটছ ইছ্যু কৰা হয়, কাৰেঞ্চি ইছ্যু কৰা হয়, সেইটো হ'ল লিগেল টেণ্ডাৰ মানি। আৰু ফিয়েট মানি কোনটো হয়, যোনটো তোমাৰ কম্পিটেণ্ট অথৰিটি লাইক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ফাইনেন্স মিনিষ্টাৰ ইছ্যু কৰে। ঠিক আছে, লিগেল টেণ্ডাৰ মানি হ'বলৈ হ'লে প্ৰথমতে তোমাক সেইটো কি হ'ব লাগিব? ফিয়েট মানি হ'ব লাগিব। ফিয়েট মানি হ'ব লাগিব, তাৰপিছত এইটোক লৰ দ্বাৰা বা লৰ মাধ্যমত বাইণ্ড কৰিব লাগিব, যিটো মানে চবে একচেপ্ট কৰিব এজ এ মিডিয়াম অফ এক্সচেঞ্জ। ঠিক আছে, স্পেচিয়েলি ইন ইণ্ডিয়া, যদি ইণ্ডিয়াৰ কথা কোৱা, ইণ্ডিয়ান কণ্টেক্সট কোৱা, ইণ্ডিয়াৰ চবে এইটোক একচেপ্ট কৰিব লাগিব। চ' উপযোগিতাৰ ধাৰণাটো সৰ্বপ্ৰথম কোনে আগবঢ়াইছিল? ঠিক আছে, হু হেজ গিভেন দ্য কনচেপ্ট অফ ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ ইউটিলিটি। তো মনত ৰাখিবা ইয়াৰ উত্তৰ হ'ব তোমালোকৰ জেৰেমি বেন্থাম, দেট ইজ ইউটিলিটেৰিয়ান প্ৰিন্সিপাল বা প্ৰিন্সিপাল অফ ইউটিলিটি তেখেতে প্ৰথম দিছিলে, আৰু তেখেতে নিজে ডিক্লেয়াৰ কৰিছিলে 1776ত যে তেখেতে কি হয় এইটো প্ৰপ'ণ্ড কৰিছে, দেট ইজ প্ৰিন্সিপাল অফ ইউটিলিটি। ঠিক আছে, আৰু যদি মাৰ্শ্বাল হলৰ কথা কোৱা তেন্তে মানে মাৰ্শ্বাল হলত তোমালোকৰ ইউটিলিটি প্ৰিন্সিপাল দিছে বা থিয়ৰী দিছে, তেখেতে দিছে 1890। আৰু ইয়াতে খুজিছে নহয় কোন প্ৰথমে দিছে, তো এইটো কোনটো হ'ব? জেৰেমি বেন্থাম। ঠিক আছে, দেট ইজ 1776ত তেখেতে নিজে ডিক্লেয়াৰ কৰিছিলে। ঠিক আছে, যে তেখেতে তোমাৰ প্ৰিন্সিপাল অফ ইউটিলিটি বা ইউটিলিটিৰ বিষয়ে থিয়ৰী আগবঢ়াইছিলে। ঠিক আছে, তো সেইটো হিচাপত জেৰেমি বেন্থাম হ'ব ফাৰ্ষ্ট। আই হোপ দিছ ইজ ক্লিয়াৰ। দেন দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সামৰি লোৱা সময় হ'ল, দেট ইজ পিৰিয়ড খুজিছে নহয় 1250 ইয়াৰ প্লেনৰ। চ' ভাৰতবৰ্ষৰ লাষ্ট পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল এইটো 2012-17। ঠিক আছে, 12th পঞ্চবাৰ্ষিক পৰিকল্পনা 12th। আৰু এতিয়া এট প্ৰেজেণ্ট তোমালোকে জানা যে ভাৰতবৰ্ষত 3 ইয়াৰ্ছৰ মানে 3 ইয়াৰ্ছৰ পৰিকল্পনা ফ'ল' কৰা হয়। ঠিক আছে, চ' 74ৰ এনচাৰ হৈ যাব কি? অপশ্যন চি। দেন আন্তঃৰাষ্ট্ৰীয় স্তৰত টকা লেনদেনৰ ক্ষেত্ৰত তলৰ কোনটো ব্যৱহাৰ কৰা হয়? ইণ্টাৰনেশ্যনেল লেভেলত যদি কোৱা হয়, ইণ্টাৰনেশ্যনেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত তোমালোকৰ ফ'ল' কৰা হয় ছুইফ্ট।
ঠিক আছে। আৰু ছুইফ্টৰ ফুল ফৰ্ম তোমালোকে জানানে? এইটোৰ ফুল ফৰ্ম কি হয়? ছ'চাইটি ফৰ ৱৰ্ল্ড ৱাইড, ছ'চাইটি এছ ফৰ ছ'চাইটি, ঠিক আছে, ছ'চাইটি ফৰ ডাব্লিউ ফৰ ৱৰ্ল্ড ৱাইড, ঠিক আছে, আই ফৰ ইণ্টাৰ বেংক, এফ ফৰ ফাইনেন্সিয়েল আৰু টি ফৰ টেলিকমিউনিকেশ্যনছ। আৰু RTGS ফুল ফৰ্ম জানানে? ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট হয়। আৰু নেফ্টৰ ফুল ফৰ্ম কি হয়? নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ, ঠিক আছে। তো ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত আমি কি ইউজ কৰোঁ? ছুইফ্ট ইউজ কৰোঁ। আৰু নেশ্যনেলত যদি কোৱা হয় তেন্তে তোমালোকৰ RTGS প্লাছ নেফ্ট আমি দুটাই ব্যৱহাৰ কৰোঁ। নেক্সট, তলৰ কোনখন ৰাজ্যৰ ভিতৰত তোমাৰ সোণৰ সৰ্বাধিক উৎপাদক, মানে কোনখন ৰাজ্য ভাৰতৰ ভিতৰত সোণৰ সৰ্বাধিক উৎপাদক? তোমালোকে এটা ফিল্ম চাইছানে? ৰকি ভাই, চালাম ৰকি ভাই, চাইছানে? KGF মুভিটো চোৱা নাই? দ্যাট ইজ কৰ্ণাটকা, ঠিক আছে। ইয়াৰ এনচাৰ কি হ'ব? কৰ্ণাটকা। তো মনত ৰাখিব 80% আমাৰ ভাৰতৰ 80% গ'ল্ড প্ৰডিউচ কোনে কৰে? কৰ্ণাটকা ৰাজ্য। আৰু তোমালোকে KGF মুভিটো নিশ্চয় চাইছা। যদি KGF মুভিটো চাইছা, দ্যাট ইজ কোলাৰ গোল্ড ফিল্ড, এইটো কোনখিনিত আছে? তোমালোকৰ কৰ্ণাটকাত আছে, ঠিক আছে। তো ইয়াৰ উত্তৰ হৈ যাব কি? কৰ্ণাটকা। দেন নেক্সট কুৱেশ্যন, আত্মসহায়ক গোট বেংক সংযোজন আঁচনি প্ৰথমতে প্ৰৱৰ্তন কৰা অনুষ্ঠানটো হ'ল? তো কোনটো প্ৰতিষ্ঠানে সেলফ হেল্প বেংক গ্ৰুপ প্ৰগ্ৰাম বা লিংকেজ প্ৰগ্ৰাম, সেলফ হেল্প গ্ৰুপ বেংক লিংকেজ প্ৰগ্ৰাম লঞ্চ কৰিছিলে? এইটো হ'ব এনচাৰ তোমালোকৰ নাবাৰ্ড। নেশ্যনেল নাবাৰ্ডৰ ফুল ফৰ্ম জানানে? নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আৰু নাবাৰ্ডে এইটো কেতিয়াত লঞ্চ কৰিছিলে? দেট ইজ 1992 নাবাৰ্ডে, কেতিয়া লঞ্চ কৰিছিলে? 1992 নাবাৰ্ডে এই স্কিমটো লঞ্চ কৰিছিলে, ঠিক আছে, প্ৰগ্ৰামটো লঞ্চ কৰিছিলে। আৰু এতিয়া যদি তোমালোকৰ নাবাৰ্ডৰ ফুল ফৰ্ম কোৱা হয় তেন্তে তোমালোকে জানা নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। যদি সুধি দিয়ে যে তোমাৰ নাবাৰ্ড কেতিয়া এষ্টাব্লিছ হৈছিলে, তো নাবাৰ্ড এষ্টাব্লিছ হৈছিলে 1982, ঠিক আছে, মনত ৰাখিবা এইটো 1982 নাবাৰ্ড এষ্টাব্লিছ হৈছিলে বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট। দেন ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত তোমাৰ দ্বিসদনীয় বিধানমণ্ডল আছে? দ্বিসদনীয়, দ্যাট ইজ বাই ক্যামেৰিয়েল, ঠিক আছে, তো ইন হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া হেভ বাইক্যামেৰেল লেজিসলেচাৰ? চোৱা 2019 টেট মতে এইটোৰ এনচাৰ হ'ব কিন্তু বি, ঠিক আছে। বিকজ সেইটো সময়ত তোমালোকৰ জম্মু এণ্ড কাশ্মীৰ যে আছিল এটা ছেপাৰেটকৈ আছিলে, জম্মু এণ্ড কাশ্মীৰ এটা পাৰ্টিকুলাৰ ষ্টেট আছিলে, ঠিক আছে। বাট 2019 পিছত তোমালোকে জানা যে জম্মু এণ্ড কাশ্মীৰক কি কৰা হৈছে? তোমালোকে ইউনিয়ন টেৰিটৰি বনাই দিয়া হৈছে। তো ইউনিয়ন টেৰিটৰি বনোৱাৰ কাৰণে এট প্ৰেজেণ্ট তোমালোকৰ 6টা ৰাজ্য আছে যোনখিনিত তোমাৰ কি হয়? বাইক্যামেৰিয়েল ছিষ্টেম আছে। ন বাইক্যামেৰিয়েল ছিষ্টেম মানে কি? তোমালোকে জানা যে তোমালোকৰ আমাৰ ভাৰতবৰ্ষ কি আছে? দ্বিসদনীয় ব্যৱস্থা আছে, ঠিক আছে। বাইক্যামেৰিয়েল মিনছ দ্বিসদনীয়, মানে দুটা সদন আছে। লাইক যদি মই এক্সাম্পল কওঁ, তোমাৰ চেণ্ট্ৰেল লেভেলত যদি কওঁ, দ্যাট ইজ লোৱাৰ হাউচ আপাৰ হাউচ। তোমালোকে জানা চেণ্ট্ৰেল লেভেলত লোৱাৰ হাউচ কোনটো হয়? লোকসভা। আৰু তোমাৰ আপাৰ হাউচ কোনটো হয়? তোমালোকৰ ৰাজ্যসভা হয়, ঠিক আছে। চিমিলাৰলি তোমালোকৰ ষ্টেট লেভেলত খুজিছে না, ষ্টেট লেজিসলেচাৰৰ লেভেলত খুজিছে, ঠিক আছে। ইন ইণ্ডিয়া হাউ মেনি ষ্টেট লেভেলত সুধিছে। তো ষ্টেট লেভেলত তোমাৰ 6টা ৰাজ্য আছে যোনখিনিত তোমাৰ কি হয়? যদি ষ্টেটৰ কথা কোৱা হয় দেন ইট শুড বি ষ্টেট লেজিসলেটিভ কাউন্সিল, লাইক বিধান পৰিষদ, কি হয়? বিধান পৰিষদ, ঠিক আছে। বিধান পৰিষদ তোমালোকৰ কি হয়? ষ্টেট লেজিসলেটিভ এছেম্বলি যদি কোৱা হয়, এছেম্বলি, ঠিক আছে। ষ্টেট লেজিসলেটিভ এছেম্বলি যদি হয় তেন্তে তোমালোকৰ হৈ যায় কি? এইটো বিধানসভা, ঠিক আছে, যাক কোৱা হয় লোৱাৰ হাউচ, ঠিক আছে, লোৱাৰ হাউচ বুলি কোৱা হয়। আৰু এটা আছে তোমালোকৰ কি? ষ্টেট লেজিসলেটিভ কাউন্সিল, যাক তোমালোকক কোৱা হয় আপাৰ হাউচ। কি হাউচ বুলি কোৱা হয়? আপাৰ হাউচ। তো এইটো মাত্ৰ 6টা ৰাজ্যতে আছে। আৰু সেই 6টা ৰাজ্যৰ নাম কি জানানে তোমালোকে? মানে তোমাৰ যোনখিনিত কি আছে? বিধানসভা আছে আৰু বিধান পৰিষদ আছে। এই 6টা ৰাজ্যৰ নাম হ'ল তোমাৰ অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, দ্যাট ইজ AP, ঠিক আছে, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, দেন কৰ্ণাটকা, ঠিক আছে, দেন তোমালোকৰ তেলেংগানা,
দেন বিহাৰ, দেন ইউপি। ঠিক আছে, এই 6টা ৰাজ্যত কি আছে এট প্ৰেজেণ্ট তোমাৰ বাই কেমেৰেল চিষ্টেম আছে, লাইক যেনে বিধানসভা আৰু বিধান পৰিষদ আছে। ঠিক আছে, দেন তলৰ কোনটো পদ্ধতি ভাৰতবৰ্ষৰ সংসদৰ কাৰ্যক্ৰমণিকা পৰিচালনাৰ ক্ষেত্ৰত ব্যৱহৃত নহয়? সো ইয়াৰ উত্তৰটো হৈ যাব লগত তোমালোকৰ ফিলিবাষ্টাৰ। ঠিক আছে, ফিলিবাষ্টাৰ এই ফিলিবাষ্টাৰ চিষ্টেমটো একচুৱেলি তোমালোকৰ ইউএছত হয়, ইউএছত আছে। ঠিক আছে, ইউএছৰ পাৰ্লামেণ্ট যোনটো আছে তাতে ফ'ল' কৰা হয়, ইণ্ডিয়াৰ পাৰ্লামেণ্টত সেইটো নাই। ফিলিবাষ্টাৰ বেচিকেলি কি হয়, তোমালোকৰ কোনো বিল যেতিয়া উত্থাপন কৰা হয় পাৰ্লামেণ্টত, ঠিক আছে, তাক মানে ডিলে কৰাৰ কাৰণে যোনটো এটা টেকটিক্স ইউজ কৰা হয়, লাইক লং স্পীচ দিয়া। ঠিক আছে, এইটো হয় ফিলিবাষ্টাৰ। সৰি, চিম্পলি কোনো এটা বিল যদি উত্থাপন কৰা হয় তাক ৰখোৱাৰ কাৰণে, তাক মানে যাতে পাছ নহয় এইটো কাৰণে বাধা দিয়াৰ কাৰণে লং স্পীচৰ ব্যৱহাৰ কৰা হয় টাইম ৱেষ্ট কৰাৰ কাৰণে। আৰু এইটো বেচিকেলি তোমাৰ কোনখিনিত হয়, আমেৰিকাত হয়। ঠিক আছে, আমাৰ ইণ্ডিয়াত এইটো চিষ্টেম নাই, তো এইটো এনচাৰ কোনটো হৈ যাব, অপশ্যন চি হৈ যাব, 79C। দেন উত্তৰ পূৰ্ব পৰিষদৰ ছিকিম অন্তৰ্ভুক্ত হোৱা চনটো হ'ল কেতিয়া ছিকিমক নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মেম্বাৰ কৰা হৈছিলে? সো এইটোৰ উত্তৰ মনত ৰাখিবা, ছিকিমক কেতিয়া কৰা হৈছিলে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ মেম্বাৰ, ডেট ইজ 2002। ঠিক আছে, আৰু ইয়াৰ লগে লগে কি হৈ যায়, ছিকিম হৈ যায় তোমাৰ 8th মেম্বাৰ অফ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল। এই নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কেতিয়া এষ্টাব্লিছ হৈছিলে, 1971ত কনষ্টিটিউট হৈছিলে, বাট এইটোৱে কাম ষ্টাৰ্ট কৰিছিলে, আৰম্ভ কৰিছিলে কেতিয়াৰ পৰা, 1972ৰ পৰা ষ্টাৰ্ট কৰিছিলে। ঠিক আছে, বুজি পাইছা? তো কোনটো তোমাৰ 6th শিডিউলৰ বিষয়ে ভুল কোৱা হৈছে এইটো অপশ্যনৰ পৰা? ঠিক আছে, ইয়াৰ কোনটো ভুল হয়? চোৱা, নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ কথা যদি কোৱা হয়, প্ৰথম পইণ্ট যোনটো আছে, ঠিক আছে, এইটো সঁচা হয়। ঠিক আছে, 6th শিডিউল এইটো এলাউ কৰিছে, দেন 6th শিডিউল এইটোও এলাউ কৰিছে, বিটো এলাউ কৰিছে, দেন অলছ' 6th শিডিউল এলাউড দ্য ডি অপশ্যন, বাট 6th শিডিউলৰ ৰিলেটেড তোমাৰ এই কথাটো সঁচা নহয়, অপশ্যন চিটো সঁচা নহয়, বিকজ ইয়াতে অল অট'নমাছ কাউন্সিল অফ নৰ্থ ইষ্ট ইণ্ডিয়া কৈছে, কিন্তু তোমালোকে জানা যে 6th শিডিউলৰ আণ্ডাৰত মণিপুৰ আৰু তোমাৰ কি নাহে, নাগালেণ্ড নাহে। তো অল কোৱাটোতো মিষ্টেক হৈ গ'ল নহয়, অল অট'নমাছ কাউন্সিল অফ নৰ্থ ইষ্ট ইণ্ডিয়া কৈছে, আৰু নৰ্থ ইষ্ট ইণ্ডিয়াত তোমালোকে জানা যে তোমালোকৰ কি আছে, নাগালেণ্ডো আছে, মণিপুৰ আছে, আৰু তাতেও কি আছে, তোমালোকৰ ট্ৰাইবেল এৰিয়া হয়। ঠিক আছে, তো মানে সেইটো কাভাৰ কৰা নহয় 6th শিডিউলত, তো সেইটো হিচাপত তোমালোকৰ এইটো অপশ্যনটো কি হ'ব, ভুল হ'ব। আৰু ইয়াতে খুজিছে যিটো কোনটো ভুল, তো যোনটো ভুল হ'ব সেইটোৱে উত্তৰ হ'ব, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, বুজিছা? 6th শিডিউলৰ ভিতৰত তোমালোকৰ কি আছে, আসাম আছে, মেঘালয় আছে, মিজোৰাম আছে, ত্ৰিপুৰা আছে, বাট নাগালেণ্ড আৰু তোমাৰ মণিপুৰ নাই। ঠিক আছে, তো এইটো বিষয়ে, এইটো বেচিছত তোমালোকে অল নৰ্থ ইষ্টাৰ্ণ যদি কাউন্সিল কোৱা হয়, অল অট'নমাছ কাউন্সিল অফ নৰ্থ ইষ্ট কোৱা হয়, তেন্তে এইটো কি হৈ যাব, ভুল হৈ যাব। ঠিক আছে, চ' ভাৰতীয় সংবিধানৰ ন্যায়িক সমীক্ষা ধাৰণাটো তলৰ কোনটো ৰাষ্ট্ৰৰ পৰা লোৱা হৈছে? তো এইটো তোমালোকে মনত ৰাখিবা, ডেট ইজ জুডিচিয়েল ৰিভিউৰ কনচেপ্টটো কোনখিনিৰ পৰা লোৱা হৈছে, তোমালোকৰ লোৱা হৈছে ইউএছৰ পৰা। ঠিক আছে, এই ইউএছৰ পৰা আমি ফাণ্ডামেণ্টেল ৰাইট যোনটো আছে সেইটো লৈছোঁ, দেন প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট যোনটো আছে সেইটো লৈছোঁ, লাইক প্ৰেচিডেণ্টক আমি কি কৰিব পাৰোঁ, তেখেতৰ পষ্টৰ পৰা নিলম্বন কৰিব পাৰোঁ। ঠিক আছে, স্পেচিয়েলি তোমাৰ ৰাজ্যসভাৰ মেম্বাৰ যোনটো আছে সিহঁতে কৰিব পাৰে। দেন পোষ্ট অফ ভাইচ প্ৰেচিডেণ্ট, ঠিক আছে, সেইটোও তোমালোকৰ ক'ৰ পৰা লোৱা হৈছে, ইউএছৰ পৰা লোৱা হৈছে। ঠিক আছে, বুজিছা? দেন ভাৰতীয় নিৰ্বাচন আয়োগৰ মুঠ নিৰ্বাচন আয়ুক্তৰ সংখ্যা কিমান? চ' হাউ মেনি ইলেকশ্যন কমিশ্যন আৰ ইন ইলেকশ্যন কমিশ্যন, ডেট ইজ 3, মনত ৰাখিবা। এজন থাকে চিফ ইলেকশ্যন কমিশ্যনাৰ, আৰু তেখেতক ছাপোৰ্ট কৰাৰ কাৰণে আৰু দুজন এক্সট্ৰা থাকে। তো এতিয়া যদি মই তোমালোকক সোধোঁ যে ভাৰতবৰ্ষৰ প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিল, তোমালোকে জানা যে সুকুমাৰ সেন আছিলে। কোন আছিলে? সুকুমাৰ সেন আছিলে। ঠিক আছে, আৰু যদি কোৱা হয় প্ৰথম মহিলা ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে, জানানে? ডেট ইজ VS ৰামাদেৱী। ঠিক আছে, VS ৰামাদেৱী আছিলে। আৰু এট প্ৰেজেণ্ট যদি সোধা হয়, এট প্ৰেজেণ্ট কোন হয় তোমাৰ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া, ডেট ইজ ৰাজীৱ কুমাৰ। ঠিক আছে,
কে? রাজীব কুমার। ক্লিয়ার? দেন নেক্সট কুয়েশন, ব্যাংক হার কি? ঠিক আছে, হোয়াট ইজ ব্যাংক রেট? বেসিক্যালি মনত রাখিবা, ব্যাংক রেট ইজ নাথিং বাট দ্য রেট এট হুইচ রিজার্ভ ব্যাংক অফ ইন্ডিয়া, ঠিক আছে, লেন্ডস মানি টু কমার্শিয়াল ব্যাংক। ইয়ার উপরে উল্টা কৰি লিয়া, মানে দ্য রেট এট হুইচ কমার্শিয়াল ব্যাংকস বৰো মানি ফ্ৰম দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ঠিক আছে, মানে যি হাৰত তোমালোকে কমাৰ্শিয়াল বেংকে কি কৰে, ৰিজাৰ্ভ বেংকৰ পৰা পইচা ধাৰ লয়, সেইটো কি হয় তোমালোকৰ বেংক ৰেট হয়। ঠিক আছে, নাও সংসদীয় গণতন্ত্ৰৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো তথ্য শুদ্ধ হয়? অপশ্যনবোৰ চাই লোৱা তোমালোকে, এইটোৰ এনসাৰ কি হ'ব? সো মনত ৰাখিবা, সংসদীয় গণতন্ত্ৰৰ কথা যদি কোৱা হয়, সংসদীয় গণতন্ত্ৰত কি হয়, প্ৰেচিডেণ্ট কি হয়, এটা জাষ্ট কাঠপুতলি হয়। ঠিক আছে, তেখেতৰ নামৰে খালি মানে প্ৰেচিডেণ্ট হয়, বাদ বাকী তেখেতৰ পাৱাৰ যে থাকে, যিমান পাৱাৰ থাকে সেই পাৱাৰটো ক'বলৈ গ'লে একচুৱেলি পাৱাৰ নাথাকে তেখেতৰ হাতত। ঠিক আছে, তো এইটোৰ এনসাৰ কি হৈ যাব? ডি হৈ যাব। তাৰমানে তোমালোকে ভালদৰে জানা যে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্টত কি হয়, কাউন্সিল অফ মিনিষ্টাৰ্ছ আৰু প্ৰাইম মিনিষ্টাৰ যে থাকে, তেখেতে মিলি কেনে যি ছাজেশ্যন আৰু এডভাইচ দিয়ে ৰাষ্ট্ৰপতিক, ৰাষ্ট্ৰপতি তেখেতৰ ছাজেশ্যন আৰু এডভাইচ মতে কাম কৰে। ঠিক আছে, তো সেইটোৰ কাৰণে মানে কি হয়, ইয়াতে কাঠপুতলি টাইপ হৈ যায় নহয়, তো এইটো কথা শুদ্ধ হয়। তো ইন এ পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট দ্য হেড অফ দ্য ষ্টেট দ্যাট ইজ প্ৰেচিডেণ্ট ইজ দ্য টিটুলাৰ এক্সিকিউটিভ। ঠিক আছে, সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপ্ৰধান নামমাত্ৰ কাৰ্যনিৰ্বাহক হয়, এইটো শুদ্ধ। দেন ভাষাৰ ভিত্তিত তোমাৰ ৰাজ্য, প্ৰথম ৰাজ্য গঠিত হৈছিল কোনটো? ঠিক আছে, সৰি, সো হুইচ অফ দ্য ফলোইং ষ্টেট ইজ ফৰ্মড অন দ্য বেচিছ অফ লেংগুৱেজ ইন ইণ্ডিয়া? দ্যাট ইজ তোমাৰ এইটো কি হৈ যাব? উত্তৰ অন্ধ্ৰপ্ৰদেশ। ঠিক আছে, এইটোৰ উত্তৰ হৈ যাব অন্ধ্ৰপ্ৰদেশ। কেতিয়া গঠন কৰা হৈছিল জানানে? এইটো তোমাৰ গঠন কৰা হৈছিলে 1 অক্টোবৰ। ঠিক আছে, 1 অক্টোবৰ 1953। আৰু কোনটো ভাষাৰ ভিত্তিত গঠন কৰা হৈছিলে? তেলুগু ভাষাৰ ভিত্তিত এইটো গঠন কৰা হৈছিলে। তো অন্ধ্ৰপ্ৰদেশৰ লেংগুৱেজ বেসিক্যালি কি হয়? তেলুগু হয়। ঠিক আছে, মনত ৰাখিবা। তলৰ কোনটো ৰিজাৰ্ভ বেংকৰ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য নহয়? এইটোতো একদমেই ইজি হয়, তোমালোকে জানাই, দ্যাট ইজ ইস্যুৱেঞ্চ অফ কইন্স। কি হ'ব এইটোৰ উত্তৰ? ইস্যুৱেঞ্চ অফ কইন্স। বিকজ কইন্স কোনে ইস্যু কৰে? তোমাৰ মিনিষ্ট্ৰি অফ ফাইনেন্স ইস্যু কৰে, আৰু যাত মানে যোনখিনি তোমাৰ সিগনেচাৰ কৰা থাকে, ফাইনেন্স সেক্ৰেটাৰীৰ সিগনেচাৰ থাকে। ঠিক আছে, বাদ বাকী কাৰেঞ্চি নোট কোৱা, কাষ্টেডিয়ান অফ ফৰেন এক্সচেঞ্জ কোৱা, কণ্ট্ৰলাৰ অফ ক্ৰেডিট, গোটেইখিনি কাম কাৰ হয়? ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হয়। আৰু এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ হৈছিল কেতিয়া? তোমালোকৰ 1 এপ্ৰিল 1935 পৰা কাম ষ্টাৰ্ট কৰিছিলে, আৰু RBI এক্ট পাছ হৈছিলে তোমালোকৰ 1934। ঠিক আছে, সো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গোটেই কাম কৰে, বাট কইন্স ইস্যু নকৰে। কইন্স ইস্যু কৰাৰ কাম কাৰ হয়? মিনিষ্ট্ৰি অফ ফাইনেন্সৰ হয়। ঠিক আছে, আৰু তাতে সিগনেচাৰ 1 রুপি নোট যোনটো আছে, তাতে সিগনেচাৰ কাৰ থাকে? ফাইনেন্স সেক্ৰেটাৰী থাকে। ঠিক আছে, দেন তলৰ কোনটো সাংবিধানিক অনুষ্ঠান হয়? ঠিক আছে, হুইচ অফ দ্য ফলোইং ইজ এ কনষ্টিটিউশনেল বডি? তো মনত ৰাখিবা, কনষ্টিটিউশনেল বডিৰ কথা কোৱা হৈছে, তো গোটেইকেইটাই কি হ'ব? কনষ্টিটিউশনেল বডি হ'ব। ইলেকশ্যন কমিশ্যন এটা কনষ্টিটিউশনেল বডি হয়, ফাইনেন্স কমিশ্যনো হয়, নেশ্যনেল কমিশ্যন অন শিডিউল কাষ্ট এইটোও হয়। তোমাৰ ইলেকশ্যন কমিশ্যনটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে যদি সুধি দিয়ে? দ্যাট ইজ 25 জুন, সরি 25 জানুৱাৰী। ঠিক আছে, 1952 এষ্টাব্লিছ কৰা হৈছিলে ইলেকশ্যন কমিশ্যন। আৰু যদি তোমালোকক সুধি দিয়ে দ্যাট ইজ তোমাৰ ফাইনেন্স কমিশ্যন কেতিয়া হৈছিলে? দ্যাট ইজ 22 নৱেম্বৰ। ঠিক আছে, 22 নৱেম্বৰ 1951। ক্লিয়াৰ? আৰু যদি তোমালোকক সোধে যে নেশ্যনেল কমিশ্যন অন শিডিউল কাষ্ট কেতিয়া এষ্টাব্লিছ হৈছিলে, এইটো তোমালোকৰ 12/3/1992। ঠিক আছে, 12/3/1992 এষ্টাব্লিছ হৈছিলে। ঠিক আছে, আৰু গোটেইকেইটাই কি হয়? কনষ্টিটিউশনেল বডি হয়। সো শূন্যভিত্তিক বাজেট প্ৰয়োগ কৰা প্ৰথম দেশখন হ'ল কোনটো দেশত তোমাৰ ফাৰ্ষ্ট জিৰ' বেছ বাজেট এডপ্ট কৰা হৈছিলে? সো এইটোৰ এনসাৰ মনত ৰাখিবা, এইটো কৰিছিলে কোনে? USA কৰিছিলে। আৰু এইটোক সাজেষ্ট কোনে কৰিছিলে? এইটোক সাজেষ্ট কৰিছিলে পিটাৰ। ঠিক আছে, পিটাৰ পায়াৰ, দ্যাট ইজ PHYRR। ঠিক আছে, তেখেতে এইটোক সাজেষ্ট কৰিছিলে। কিমান চনত সাজেষ্ট কৰিছিলে? 1970 সাজেষ্ট কৰিছিলে। ঠিক আছে, তো ফাৰ্ষ্ট কাণ্ট্ৰি কোনে এডপ্ট কৰিছিলে? USA।
আৰু যদি সুধি দিয়ে যে আমাৰ ইণ্ডিয়া কেতিয়া এইটোক একচেপ্ট কৰিছিলে, তো ইণ্ডিয়াত এইটো একচেপ্ট কৰা হৈছিল কেতিয়া? 1987ত। কেতিয়া একচেপ্ট কৰা হৈছিল? 1987ৰ এপ্ৰিল মাহৰ যোনটো বাজেট হৈছিল তেতিয়া এইটো ফ'ল' কৰা হৈছিল, ঠিক আছে, ইণ্ডিয়াত। আৰু ফাৰ্ষ্ট কোনে ফ'ল' কৰিছিলে? USA। কেতিয়া? 1970ত। কোনে এইটো আনিছিলে, কনচেপ্টটো দিছিলে? পিটাৰ ফায়াৰে, ঠিক আছে, ফায়াৰ। চ' আজি লাষ্ট কুৱেশ্যন হয়, লাষ্ট বাট নট দ্য লিষ্ট। আই হোপ তোমালোকে গোটেইখিনি কনচেপ্ট বুজি পাইছা। চ' আজি লাষ্ট কুৱেশ্যনৰ এনচাৰ, কেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তোমাৰ M1, M2, M3, M4ত তোমালোকৰ মানিৰ ক্লাছিফিকেশ্যন কৰিছিলে। তো এইটো বেচিকেলি এনচাৰ হৈ যাব তোমালোকৰ এপ্ৰিল 1977। তো ইয়াৰ এনচাৰ কি হৈ যাব? অপশ্যন চি। চ' দ্যাটছ ইট। গোটেইকেইটা 60টা কুৱেশ্যন ছল্ভ কৰা মই কৈছিলোঁ। I have done it. I have finished my task. So I hope তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় ভাল লাগিব। আৰু যদি ভাল লাগে তেন্তে তোমালোকৰ বন্ধু ফ্ৰেণ্ড যোনে যি আছে, যাৰ প্ৰয়োজন আছে এনেকুৱা ভিডিঅ'ৰ কাইণ্ডলি তোমালোকে সেইটোৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু পাৰিলে এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। পাৰিলে লাইকো কৰিবা। যদি ভিডিঅ' ভাল লাগে তেন্তে কৰিবা, আৰু নালাগিলে একো প্ৰব্লেম নাই। I will do my best for you guys. So ক'ৰবাত যদি তোমালোকৰ কনচেপ্টত বুজিবলৈ প্ৰব্লেম হৈছে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি কিনে জনাব পৰা মোক। I will try my best to solve that. Okay? So আজিৰ কাৰণে এতিয়া এটাই ফিনিছ কৰোঁ, বহুত টাইম হৈ গ'ল, ভিডিঅ'টো বহুত লেন্দিও হৈ গ'ল। So guys, keep learning, keep watching and keep growing. Thank you, ধন্যবাদ।